Hello everyone. আজি আমি সলভ কৰিব গৈ আছো এখন ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ। এই পেপাৰখনৰ যিখিনি সমাধান থাকিব সেইখিনি যিসকলৰ এনুৱেল এক্সাম আহি আছে তেওঁলোকৰ কাৰণে বহুতে বেনিফিচিয়েল হ'ব। কোৱেশ্চন নম্বৰ 1 আমাক কি দিয়া আছে? কোৱেশ্চন নম্বৰ 1 টো আমাক দিয়া আছে যে এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি নহয়। এটা এই চাৰিটা অপচনৰ ভিতৰত কোনোবাটো শুদ্ধ হ'ব। তে প্ৰথমতে তোমালোকে চাই লোৱা যে দশমিক বিস্তৃতি যেতিয়া থাকে কোনো এটা সংখ্যাত তেতিয়া হয় দশমিক বিস্তৃতি কি হ'ব তোমাৰ হেক হ'ব যাক আমি পৰিসমাপ্ত বুলি কওঁ। মানে ইয়াৰ পিছত আৰু নাই আৰু 1.25 ৰ পিছত আৰু নাই। কেতিয়াবা তোমালোকে দেখা পাইছা যে দশমিক বিস্তৃতি এনেকুৱা হৈ আছে যে কোনো এটা সংখ্যা বা কেইবাটাও সংখ্যাৰ গ্ৰুপ কি হৈ আছে বাৰে বাৰে আহি আছে। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ যিটো সংখ্যা বাৰে বাৰে ৰিপিট হৈ থাকে তাৰ ওপৰত আমি বাৰ দি দিব পাৰোঁ। বা কেতিয়াবা তোমালোকে এনেকুৱা দেখা পাব পাৰা যে কোনো এটা সংখ্যাৰ পিছত যিবিলাক সংখ্যা আহি থাকে সেই সংখ্যাবিলাক কি হৈ আছে কোনো ধৰণৰ মিল নোহোৱাকৈ আহি আছে আৰু ইউ কি হোৱা নাই হেগ হোৱা নাই। হৈ গ'ল। তো এই তিনি ধৰণৰ দশমিক বিস্তৃতি থাকিব পাৰে। এই তিনি ধৰণৰ দশমিক বিস্তৃতিৰ সংখ্যাবিলাক আমি পৰিমেয় নে অপৰিমেয় তাকে চাব পাৰোঁ। পৰিমেয় নে অপৰিমেয় তাকে আমি চাব পাৰোঁ। কেনেকৈ? যদি দশমিক বিস্তৃতি এনেকুৱা হয় অৰ্থাৎ পৰিসমাপ্ত যদি হয় তেতিয়াহ'লে সেই সংখ্যাবিলাক কি হয় পৰিমেয় হয়। কি হয় পৰিমেয়। যদি দশমিক বিস্তৃতি নন টাৰ্মিনেটিং অৰ্থাৎ অপৰিসমাপ্ত হয় তেতিয়া এই দুটা ধৰণৰ কণ্ডিশ্যন হ'ব পাৰে। কি হ'ব পাৰে যে কোনো এটা সংখ্যা বাৰে বাৰে আহি থাকিব পাৰে নতুবা সংখ্যাবিলাকৰ কোনো ধৰণৰ মিল নাথাকিব পাৰে দশমিকৰ পিছত থকা সংখ্যাবিলাকৰ। এতিয়া যদি সংখ্যাবিলাকৰ মিল থকা হয় তেতিয়াহ'লে সেই সংখ্যাবিলাকো তোমাৰ কি হ'ব এই সংখ্যাবিলাকো কি হ'ব তোমাৰ পৰিমেয় সংখ্যা। আৰু যদি মিল নথকা হয় তেতিয়াহ'লে সেই সংখ্যাবিলাক হ'ব তোমাৰ এই সংখ্যাবিলাক কেনেকুৱা হ'ব অপৰিমেয়। ক্লিয়াৰ? কেতিয়া পৰিমেয় হয়? যদি দশমিক বিস্তৃতি পৰিসমাপ্ত হয়। আৰু এটা কণ্ডিশ্যনত হ'ব পাৰে যেতিয়া দশমিক বিস্তৃতি পৰিসমাপ্ত নহয় অৰ্থাৎ অপৰিসমাপ্ত হয় কিন্তু যদি পৌনঃপুনিক দশমিক বিস্তৃতি থাকে অপৰিসমাপ্ত আৰু পৌনঃপুনিক অৰ্থাৎ এই কণ্ডিশ্যনটোত যদি তোমাৰ থাকে তেতিয়াও কি হ'ব তোমাৰ পৰিমেয় হয়। তেতিয়াও কি হয় পৰিমেয়। আৰু বাকী থাকিলে এই কণ্ডিশ্যনটো য'ত তোমাৰ কি হৈ আছে দশমিক বিস্তৃতি তোমাৰ কি নহয় পৰিসমাপ্তটো নহয়েই লগতে ই অপৌনঃপুনিক অৰ্থাৎ নন ৰিপিটিং ইয়াতে মিল নাই দশমিকৰ পিছত তেতিয়া সেই সংখ্যাবিলাক তোমাৰ হয় অপৰিমেয়। এতিয়া তোমাৰ প্ৰশ্নটো ধৰিছিলে যে কোনটো দশমিক বিস্তৃতি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত নহয়। দশমিক বিস্তৃতি পৰিসমাপ্ত পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত হয় অপৰিসমাপ্তও হ'ব পাৰে কাৰণ ইয়াতে আমি পাইছিলোঁ এই সংখ্যাটো অপৰিসমাপ্ত কিন্তু ই পৰিমেয় আছিলে। চিটো আমাক দিয়া আছিল অপৰিসমাপ্ত আৰু পৌনঃপুনিক অৰ্থাৎ এই কণ্ডিশ্যনটোৰ কথা কৈছে। এই কণ্ডিশ্যনত কি হয় পৰিমেয় হয়। গতিকে এই তিনিওটা হ'ব পাৰে কিন্তু ডি অপশ্যনটো আমাক কৈছে যে অপৰিসমাপ্ত আৰু অপৌনঃপুনিক যদি দশমিক বিস্তৃতি থাকে তেতিয়া সেই সংখ্যাটো হয়গে অপৰিমেয় অৰ্থাৎ ই পৰিমেয় হ'ব নোৱাৰে। গতিকে শুদ্ধ অপশ্যনটো হ'বগে তোমাৰ ডি। কুৱেশ্যন নম্বৰ 2 তলৰ কোনটো অপৰিমেয় সংখ্যা বুলি আমাক সুধিছে। অপশ্যন প্ৰথমটো আমাক দিয়া আছে √12/√3। √12টোক আমি ভাঙি এনেকৈ লিখিব পাৰোঁ √4 × √3 4 3 12। তলত আছিলে √3 কেঞ্চেল গ'ল বাকী থাকিলে √4। যিহেতু ৰুট অভাৰ চিনৰ ভিতৰত থকা সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হয় গতিকে ইয়াৰ আমি বৰ্গমূল উলিয়াব পাৰোঁ। তো 4ৰ বৰ্গমূল হৈ গ'ল 2। যিহেতু 2 এটা পৰিমেয় সংখ্যা গতিকে এই গোটেইখিনি কি হয় এটা পৰিমেয় সংখ্যাই হ'ব। হৈ গ'ল। গতিকে অপশ্যন এটো তোমাৰ নহয়। বি অপশ্যনটো তোমাক কি দিয়া আছে √18। √18টো আমি ভাঙি লিখিব পাৰোঁ 9 × √9 × √2 9 2 18। তলত আছিলে √2 কেঞ্চেল বাকী থাকিলে √9 √9টো যিহেতু বৰ্গ সংখ্যা গতিকে আমি কি কৰিব পাৰোঁ ইয়াৰ বৰ্গমূল উলিয়াব পাৰোঁ আৰু √9ৰ মানটো কিমান হ'বগে 3। অপশ্যন চিটো আমি ভাঙি কিনে লিখিব পাৰোঁ √7 × √6 /√7। √7 কেঞ্চেল গ'ল বাকী থাকিলে √6। যিহেতু ৰুট অভাৰ চাইনৰ ভিতৰত থকা সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে এই সংখ্যাটো হ'ব তোমাৰ এটা অপৰিমেয় সংখ্যা। গতিকে শুদ্ধ অপশ্যনটো হ'বগে তোমাৰ চি। কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো আটাইতকৈ ডাঙৰ সংখ্যা বুলি আমাক সুধিছে। যিকেইটা সংখ্যা আমাক দিয়া আছে এই গোটেইকেইটা সংখ্যাটো যদি তুমি মন কৰা এই গোটেইকেইটা সংখ্যা কি হয় 3ৰ গুণিতক হয়। আমি চালে গম পাম যে 81 যিটো আছে সেইটো কি হৈ আছে তোমাৰ 3⁴। 81ক আমি লিখিব পাৰোঁ 3⁴। ঠিক আছে 243ক আমি লিখিব পাৰোঁ 3⁵। 27ক আমি লিখিব পাৰোঁ 3⁵। 9ক আমি লিখিব পাৰোঁ 3 স্কুৱেৰ হিচাপত। এতিয়া সংখ্যাকেইটা যদি মই ভালকৈ লিখোঁ প্ৰথম অপশ্যনটোত 81 আছিলে গতিকে 81ৰ ঠাইত মই কি লিখিব পাৰোঁ 3⁴। যিহেতু 81ৰ ওপৰত সূচক কিমান আছে অলৰেডি 18 আছে গতিকে মই 4ৰ লগত মাল্টিপ্লাই কৰি দিম 18 দিলে কি হ'ব এইটো হৈ গ'ল 72। 243ৰ সলনি মই লিখিব পাৰোঁ 3⁵ অলৰেডি ইয়াৰ সূচক কিমান আছিলে 15 গতিকে মই 5ৰ লগত পূৰণ কৰিলোঁ 15 3⁴ হৈ গ'ল 75। ঠিক একেদৰে 27টো মই লিখিব পাৰোঁ 3³ হিচাপত অলৰেডি ইয়াতে 21 আছে গতিকে 3 লগত মই মাল্টিপ্লাই কৰিলোঁ 21
ওপৰত এইখিনি পূৰণ কৰিলে হ'বগে 63 9 টো মই ভাঙি কিনে এনেকৈ লিখিব পাৰোঁ 3 স্কোয়াৰ আৰু ইয়াত অলৰেডি 38 আছে গতিকে মই ইয়াৰ লগত 38 কৰি দিলোঁ ওপৰত এতিয়া পূৰণ কৰিলে হ'বগে তোমাৰ 76 এতিয়া এই গোটেইকেইটা সংখ্যাৰে কি হৈ আছে বেছটো একে হৈ গ'ল চোৱা ইয়াতো 3 আছে ইয়াতো 3 হয়নে এতিয়া যেতিয়া সংখ্যাবিলাকৰ বেছটো একে হয় তেতিয়া তাৰ তুমি সূচক কেইটা চাই ক'ব পাৰা যে কোনটো সংখ্যা তোমাৰ ডাঙৰ হ'ব আৰু কোনটো সংখ্যা সৰু যেহেতু আমাক ডাঙৰটো বিচাৰিছে গতিকে এই সংখ্যাকেইটাৰ ভিতৰত 72 75 63 আৰু 76 ৰ ভিতৰত ডাঙৰ হৈ গ'ল 76 গতিকে শুদ্ধ অপচনটো আমাৰ হ'বগে অপচন ডি কোৱেশ্চন নম্বৰ 4 আমাক দিয়া আছে এখিনি ইয়াৰ পৰা তোমাৰ 3 টু পাৱাৰ x ৰ মানটো সুধিছে 2 to the power 3 এতিয়া চোৱা এই দুটা আমি পূৰণ কৰি লিখিব পাৰোঁ অৰ্থাৎ 3 into 2 হিচাপত লিখিব পাৰোঁ ইয়াত আছে 4 টো ভাঙি কিনে মই লিখিব পাৰোঁ 2 স্কোয়াৰ অলৰেডি 4 to the power x আছে গতিকে মই এই 2 লগত পূৰণ কৰি দিম x এটা দুটা সাইডতে আছে বেছ একে হৈ গ'ল যেতিয়া বেছ দুটা দুফালে একে গতিকে ওপৰত থকা সংখ্যাখিনিও মই সমান বুলি লিখিব পাৰোঁ অৰ্থাৎ 3 into 2 হৈ গ'ল 6 আৰু ইফালে ৰাইট হেণ্ড সাইডত আছিল তোমাৰ টুৱাইছ x এতিয়া ইয়াৰ পৰা মই x ৰ মানটো যদি উলিয়াব লাগে তেতিয়াহ'লে মই 2 টো ইফালে পঠাই দিম অৰ্থাৎ কি হৈ যাব 6 divided by 2 is equal to x 2 ৰে যদি মই 6 ক কাটো কিমান বাৰ 3 বাৰ অৰ্থাৎ x ৰ মানটো আমি পালো 3 এটা এই x ৰ মানটো মই ইয়াত বহাই দিম অৰ্থাৎ মই এটো লিখিব লাগিব 3 to the power x ৰ ঠাইত মই কি লিখিম 3 কিউব ইয়াৰ ভ্যালুটো হৈ গ'ল তোমাৰ 27 কোৱেশ্চন নম্বৰ 5 এটা চোৱা এটো গুটি সহজ হয় তোমালোকে যদি এনেকুৱাকে দেখা পোৱা যে ইয়াতে কি হৈ আছে √9 আৰু ইয়াতে কি হৈ আছে √8 এই 9 আৰু 8 এই দুটা কি হয় ক্ৰমিক সংখ্যা হয়নে এটাৰ পিছত 9 হয় গতিকে মই যদি 9 ৰ পৰা 8 মাইনাস কৰোঁ 9 ৰ পৰা যদি মই 8 মাইনাস কৰোঁ কিমান ওলাব 1 গতিকে মই তলত লিখিম 1 আৰু ওপৰত কি লিখিম ওপৰত লিখিম √9 যেটো সাইন আছে ইয়াতে কি সাইন আছে মাইনাস যদি মাইনাস থাকে তেতিয়াহ'লে ওপৰত হ'ব প্লাস আৰু যদি এটো প্লাস থাকিলে হয় তেতিয়াহ'লে মই ওপৰত মাইনাস দিল হয় আৰু এটো হ'বগে তোমাৰ √8 যেহেতু এইখিনি কোনো কি নাই অৰ্থ নাই ডিভাইডেড বাই 1 গতিকে এইখিনি কাম নাই সো আমি ওপৰখিনিতে সজাই কিনে লিখো ওপৰখিনি যদি মই সজাই লিখো √9 হলদি মই কি লিখিম 3 √8 আছে √8 টো আমি ভাঙি কিনে কি লিখিব পাৰো √4 into √2 √4 হলদি মই লিখিব পাৰো 2 আৰু ইয়াতে আছে √2 অৰ্থাৎ 3 plus 2 √2 ওকে তো শুদ্ধ অপচনটো হ'বগে তোমাৰ a এটো কেনেকৈ পালো এটো পালো তোমাৰ যদি তোমাক কি দিয়া থাকে সাপোজ এটা সংখ্যা তোমাক দিয়া আছিল a minus b √a minus √b জানিবা তেতিয়া ইয়াক আমি হৰ পৰিমেয়কৰণ কৰিলে কি কৰিব লাগিব যেটো সংখ্যা আমাক দিয়া আছে তাক আমি সাইনটো সলনি কৰি লম অৰ্থাৎ √a plus √b লম যদি মই ইয়াতে √a plus √b ৰে মাল্টিপ্লাই কৰো ওপৰটো মই কি কৰিম √a plus √b ৰে মাল্টিপ্লাই কৰিম আৰু এইখিনি গোটেইখিনি আমি সলভ কৰিলে কি পাওঁ ওপৰত থাকি গ'ল তোমাৰ √a plus √b আৰু তলত কি হ'ব এটো a minus b into a plus b সূত্ৰত পৰি আছে আৰু এটো আমি কি লিখিব পাৰো a square minus b square অৰ্থাৎ ইয়াতে a ৰ মান কিমান আছিল √a √a স্কয়াৰ কৰিলে কিমান হ'বগে a minus √b স্কয়াৰ কৰিলে কিমান হ'বগে b অৰ্থাৎ আৰহিটো হৈ গ'ল এটো তো ইয়াৰ পৰা আমি মানখিনি সহজতে উলিয়ালো এই লাইনটোতে কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 টোত কি কৈছে এখন বৃত্তাকাৰ বাগিচাৰ কালি বুলি ক'লে আমি লিখিব পাৰো সূত্ৰটো পাই r স্কয়াৰ ইয়াৰ মানটো কিমান দিয়া আছে 616 আমাক কি উলিয়াব দিছে পৰিসীমা মানটো আমি কেনেকৈ লিখো 2 পাই r অৰ্থাৎ ইয়াৰ মানটো আমাক সুধিছে এতিয়া এইখিনিৰ পৰা আমি r ৰ মানটো উলিয়াও পাই ভ্যালু তোমালোকে সকলোৱে জানা পাই ভ্যালুটো আমি কি লিখিব পাৰো ফ্ৰেকশনত যদি লিখো 22/7 এতিয়া ইয়াতে মই r স্কয়াৰটো ৰাখিলো আৰু ৰাইট হেণ্ড সাইডত আছিল 616 ইনটু এই যে পাইটো আছিল লেফট হেণ্ড সাইডত ইয়াক যদি মই ৰাইট হেণ্ড সাইডলৈ পঠাই দিও ই কি হৈ যাব পূৰণ কৰি যদি মই আনো তেতিয়াহ'লে ই কি হ'ব ইয়াৰ যেটো মান আছিল হেতু উল্টাকে লিখিব লাগিব অৰ্থাৎ মই এটো লিখিম 7/22 নাও এই সংখ্যাটোক যদি মই কাটো 11 ৰে মই যদি কাটো কিমান বাৰ যাব 5 টাইমছ এণ্ড দেন 6 টাইমছ ওকে আৰু ইয়াক যদি মই কাটো কিমান বাৰ যাব 2 টাইমছ আকৌ মই যদি কাটো কিমান বাৰ যাব 28 বাকি কি থাকিলে 28 ইনটু আৰু এটা ইয়াতে কি আছিল 7 অৰ্থাৎ r স্কয়াৰ ইজ ইকুৱেল টু 28 ইনটু 7 এটা এই যে 28 টো আছে ইয়াক মই ভাঙি কিনে এনেকৈ লিখিব পাৰো
4 into 7 আৰু কিমান আছিল into 7 অৰ্থাৎ r স্কয়াৰ মানটো এখিনি পালো এখিনিকো আমি যদি সজাই কিনে লিখো r স্কয়াৰ is equal to 4 ৰ সলনি মই লিখিব পাৰো 2 স্কয়াৰ 7 into 7 ৰ সলনি মই লিখিব পাৰো 7 স্কয়াৰ এটা দুটা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত গুটেখিনি কি হৈ আছে স্কয়াৰ আছে গতিকে মই স্কয়াৰখিনি কেনসেল কৰিব পাৰো অৰ্থাৎ মই r মান লিখিব পাৰো r is equal to 2 into 7 2 into 7 কিমান হৈ গল 14 অৰ্থাৎ আমি ব্যাসাৰ্ধৰ মানটো পালো 14 এতিয়া পৰিসীমা উলাও 2 into পাই মান হৈ গল 22/7 into r r মান হৈ গল 14 7 এৰ যদি 14 কাটো দুবাৰ গল বাকি থাকিলে কি কি 2 into 2 কিমান হ'বগে 4 into 22 is equal to 88 Question number 7 √2 এটা অপৰিমেয় সংখ্যা তোমালোকে নিশ্চয় জানা এটো এটা অপৰিমেয় সংখ্যা এটো স্টেটমেন্টটো কি হয় ট্ৰু 2 নম্বৰ স্টেটমেন্টত কৈছে যে √2 দশমিক বিস্তৃতি অপৰিসমাপ্ত আৰু অপৌনপনিক একেবাৰে প্ৰথমটো প্ৰশ্ন কৰোঁতে আমি গম পাইছিলো যে যিবিলাক অপৰিমেয় সংখ্যা থাকে তাৰ দশমিক বিস্তৃতিটো অপৰিসমাপ্ত হয় লগতে কি হয় অপৌনপনিক হয় অৰ্থাৎ নন ৰিপিটিং হয় গতিকে এই স্টেটমেন্টটো তোমালোকে ট্ৰু বুলি গম পালা এতিয়া আমি চাও অপচন কেটা কি দিয়া আছে অপচন এ দিয়া আছে যে উক্তি 1 আৰু উক্তি 2 দুটা কি হয় শুদ্ধ এটো আমি গমেই পালো আৰু উক্তি 2 টো 1 ৰ শুদ্ধ ব্যাখ্যা হয় মানে এক নম্বৰ যেটো স্টেটমেন্ট আমাক দিয়া আছে এই স্টেটমেন্টটো শুদ্ধকে কোনে ব্যাখ্যা কৰে এই স্টেটমেন্ট 2 টোৱে নিশ্চয় তুমি এনেকৈ ক'ব পাৰা যে √2 টো এটা অপৰিমেয় সংখ্যা এই কাৰণে কাৰণ ইয়াৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত হয় আৰু অপৌনপনিক হয় গতিকে শুদ্ধ অপচনটো আমাৰ হ'বগে এ Question number 8 তলৰ কোনটো শুদ্ধ বুলি আমাক সুধিছে আমাক দিয়া আছে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা অপৰিমেয় সংখ্যাই হয় বুলি কৈছে সদায় এটা মই যদি উদাহৰণ হিচাপে লওঁ √3 into √3 দুটা অপৰিমেয় সংখ্যা এই দুটা পূৰণ কৰিলে আমি কি পাম 3 3 টো এটা কি সংখ্যা পৰিমেয় সংখ্যা গতিকে আমি জানো পালো দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল এটা অপৰিমেয় সংখ্যা নাই ইয়াতো এটা কি পালো পৰিমেয় সংখ্যা গতিকে প্ৰথম যেটো আমাৰ অপচন দিয়া আছে এটো কি হয় ফলস হয় হয়নে বি অপচনটো আমাক কি দিয়া আছে যে এটা অশূন্য পৰিমেয় সংখ্যা সাপোজ মই ধৰি ললো 1/2 আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল অপৰিমেয় সংখ্যা সাপোজ মই ধৰি ললো √3 এই দুটা পূৰণ কৰিলে আমি কি পাম √3/2 যেটো এটা কি হয় অপৰিমেয় সংখ্যা আৰু এটো সদায় তুমি অপৰিমেয় সংখ্যাই পাবা গতিকে এই স্টেটমেন্টটো কি হয় ট্ৰু গতিকে কোনটো আমাক সুধিছিলে শুদ্ধ বুলি গতিকে অপচন বি ইজ দা কাৰেক্ট ওয়ান ঠিক একেদৰে সি অপচনটো তুমি চাই থব পাৰা দুটা অপৰিমেয় সংখ্যাৰ সমষ্টি কেতিয়াও অপৰিমেয় সংখ্যা নহয় এই স্টেটমেন্টটো ফলস হয় কিয়নো যদি মই লওঁ 2 plus √3 এটা অপৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যা মই ইয়াৰ লগত যোগ কৰিলো √2 এটা এখিনি মই যদি যোগ কৰো এটো কি হ'ব এটা অপৰিমেয় সংখ্যাই হ'ব কিন্তু ইয়াতে কি কৈছে যে কেতিয়াও অপৰিমেয় সংখ্যা নহয় কিন্তু ইয়াত আমি অপৰিমেয় সংখ্যা পালো গতিকে অপৰিমেয় সংখ্যা হ'বও পাৰে গতিকে এই স্টেটমেন্টটো কি হয় ফলস হয় ঠিক একেনিচিনাকে অপচন ডি টো যদি তুমি চোৱা ইয়াত কি দিয়া আছে এটা অখণ্ড সংখ্যা দিয়া আছে সাপোজ মই ধৰি ললো অখণ্ড সংখ্যা 2 আৰু এটা পৰিমেয় সংখ্যা ধৰি দিছে মই পৰিমেয় সংখ্যাটো সাপোজ 3 ললো ইহতৰ সমষ্টি কি নহয় এটা অখণ্ড সংখ্যা নহয় যেহেতু এটো মই 3 লৈছো ইয়াক মই পৰিমেয় সংখ্যাৰ আকাৰত লিখিলে 3/1 হ'ব গতিকে মই এই দুটা যোগ কৰি যদি দিও তেতিয়াহলে কিমান পাম 5 যেটো এটা কি হয় অখণ্ড সংখ্যা হয় কিন্তু ইয়াতে কি কৈছে যে অখণ্ড সংখ্যা নহয় বুলি লিখিছে গতিকে এই স্টেটমেন্টটো কি হয় ফলস Question number 9 তলৰ কোনটো বা কোন কেটা উক্তি শুদ্ধ বুলি আমাক সুধিছে প্ৰথমটো আমাক দিয়া আছে যে প্ৰত্যেক অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা অখণ্ড সংখ্যা বুলি ক'লে আমি কোনবিলাক সংখ্যাক বুজো 1 2 3 এনেকে এইবিলাক সংখ্যা লগতে 0 আৰু যিবিলাক নেগেটিভ নাম্বাৰ আছিল -1 -2 -3 ইত্যাদি এই সংখ্যাবিলাক হৈ গল অখণ্ড সংখ্যা আৰু পৰিমেয় সংখ্যাবিলাক কোনবিলাক আছিল যিবিলাকক আমি ভগ্নাংশ আকাৰত লিখিব পাৰো সাপোজ 1/2 3/4 ইত্যাদি এটা তোমাক কৈছে যে যিবিলাক অখণ্ড সংখ্যা আছিল সেইবিলাকক তুমি পৰিমেয় সংখ্যা বুলি ক'ব পাৰা অৰ্থাৎ প্ৰত্যেকবিলাক অখণ্ড সংখ্যা তোমাৰ পৰিমেয় সংখ্যা অখণ্ড সংখ্যাবিলাক আছিল অখণ্ড সংখ্যাবিলাকক আমি ভগ্নাংশ আকাৰত লিখিব পাৰো কেনেকৈ লিখিব পাৰো উদাহৰণ স্বৰূপে মই যদি 2 লওঁ 2 টোক মই লিখিব পাৰো 2/1 হৈ গল এই ভগ্নাংশ আকাৰত গতিকে এই স্টেটমেন্টটো কি হয় ট্ৰু অৰ্থাৎ প্ৰত্যেকবিলাক অখণ্ড সংখ্যাকে আমি পৰিমেয় সংখ্যা আকাৰত লিখিব পাৰো বি যেটো অপচন আমাক দিয়া আছে তাত লিখা আছে যে প্ৰত্যেক পৰিমেয় সংখ্যাই এটা অখণ্ড সংখ্যা ইয়াৰ পৰা যদি মই লওঁ 3/4 টো এটা কি হয় পৰিমেয় সংখ্যা কিন্তু ইয়াক আমি এনেকৈ অখণ্ড সংখ্যাৰ আকাৰলৈ নিব নোৱাৰো হৈ গল গতিকে এই স্টেটমেন্টটো কি হয় ফলস সি অপচনটো আমাক কি দিয়া আছে যে প্ৰত্যেক বাস্তৱ সংখ্যাই পৰিমেয় বা অপৰিমেয় সংখ্যা তোমালোকে যেটো পাইয়ে হৈছে যে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এই দুটা সংখ্যাক লগ লাগিয়ে কি হয় বাস্তৱ সংখ্যা গঠিত হয় হৈ গল
গতিকে প্ৰত্যেকবিলাক বাস্তৱ সংখ্যাই হয় তোমাৰ পৰিমেয় হ'ব নতুবা তোমাৰ অপৰিমেয় সংখ্যা হ'ব গতিকে এই ষ্টেটমেন্টটো তোমাৰ কি হয় ট্ৰু সি অপচনটো আমাক কি দিয়া আছে সৰি ডি অপচনটো আমাক কি দিয়া আছে যে প্ৰত্যেক পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা তেতিয়াহ'লে পূৰ্ণ সংখ্যা বুলি আমি কোনবিলাকক জানো 0 1 2 3 এই সংখ্যাবিলাক হ'ল পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা বুলি ক'লে কোনবিলাকক বুজো 0 টো বাদ দি বাকিখিনি হৈ গ'ল তোমাৰ স্বাভাৱিক সংখ্যা এতিয়া প্ৰত্যেক পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা বুলি সুধিছে এইখিনিটো তোমাৰ স্বাভাৱিক সংখ্যা হৈ গ'ল পূৰ্ণ সংখ্যা কিন্তু এই 0 টো থাকি গ'ল নহয় 0 টো এটা কি হয় পূৰ্ণ সংখ্যা হয় কিন্তু স্বাভাৱিক সংখ্যা নহয় গতিকে প্ৰত্যেকবিলাক পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা বুলি কোৱা ধাৰণাটো কি হ'ব ভুল গতিকে এই ষ্টেটমেন্টটো কি হ'ব ফলছ এতিয়া যেকিটা আমাক দিয়া আছিল এই গুটেকিটা ষ্টেটমেন্টৰ পৰা কোনটো শুদ্ধ হৈ গ'ল এক নম্বৰ ষ্টেটমেন্টটো ট্ৰু আৰু 3 নম্বৰ ষ্টেটমেন্টটো ট্ৰু অৰ্থাৎ এটো শুদ্ধ হ'ব কোৱেশ্চন নম্বৰ 10 -3 আৰু 3 ৰ মাজত এটা পৰিমেয় সংখ্যা তোমাক সুধিছে সংখ্যা ৰেখাডাল যদি আমি চাওঁ ইয়াতে থাকিলে -3 0 3 এতিয়া -3 আৰু 3 ৰ মাজত থকা এটা পৰিমেয় সংখ্যা লাগে প্ৰথম আমাক যেটো দিয়া আছে 0 টো এটা কি হয় পৰিমেয় সংখ্যা গতিকে এই অপচনটো আমাৰ শুদ্ধ হ'ব -3.3 নহয় কাৰণ -3.3 পজিশনটো ক'ত থাকিব এই -3 টোৰ পৰা ইটো সাইডে থাকিব যেটো আমাক বিচৰাৰ ৰেঞ্জটোৰ কি হয় বাহিৰত হয় ইফালে থাকিব গতিকে ই হ'ব নোৱাৰে সি অপচনটো দিয়া আছে 4.33 পজিশন ক'ত হ'ব ইফালে হ'ব সো যেটো আমাৰ ৰেঞ্জৰ বাহিৰত গতিকে এটো নহয় ডি অপচনটো নহয় ডি অপচনটো যদিও পজিশন ইয়াৰ ভিতৰত আছিল কিন্তু ই কি নহয় এটা পৰিমেয় সংখ্যা নহয় ইয়াতে আমাৰ পৰিমেয় বুলি লিখা আছে কাৰণ ই পৰিমেয় নহয় ইয়াতে 1 আছে 0 1 then 0 0 1 0 0 0 0 1 or something গতিকে ই কি নহয় পৰিমেয় নহয় কোৱেশ্চন নম্বৰ 11 এটা বহুপদ আমাক দিয়া আছে সেই বহুপদটোক x + 1 এৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব বুলি সুধিছে ভালকৈ চোৱা যিটোৰে হৰণ কৰিব দিছে তাত কি আছে চোৱা x + 1 আছে গতিকে x ৰ মানটো মই লম এটো যদি প্লাস থাকে হেতু মাইনাস লবা মাইনাস থাকিলে প্লাস লবা প্লাস আছিল মাইনাস ল পিছত যেটো সংখ্যা আছে হেতু এজ ইট ইজ লিখি দিবা অৰ্থাৎ x ৰ মানটো মই -1 বহুৱাম কোড বহুৱাম এই বহুপদটোত বহুৱাম হৈ গল তো প্ৰথমতে লিখি ললো x³ - 3x² + 3x - 1 যত যদি x আছে তাত আমি কি বহুৱাম -1 বহুৱাম গতিকে এটো -1³ - 3 * -1² + 3 * -1 - 1 এইখিনি এটা কথা মন কৰা যে যদি তোমাক এটা নেগেটিভ নাম্বাৰ দিয়া থাকে আৰু তাৰ ওপৰত যেটো সূচক থাকে এটো যদি অযুগ্ম সংখ্যা হয় অৰ্থাৎ তোমাৰ 1 3 5 7 এনেকুৱা যদি হয় তেতিয়া ইয়াৰ যেটো মান ওলাব হেতু তোমাৰ কি হ'ব নেগেটিভ নাম্বাৰ ওলাব ওকে আৰু যদি এই সংখ্যাটো যদি সূচকটো যদি তোমাৰ 2 4 6 এনেকুৱা যদি যুগ্ম সংখ্যা হয় তেতিয়া সেই নাম্বাৰটো কি ওলাব পজিটিভ নাম্বাৰ ওলাব এটি ইয়াৰ যেটো মান আছিল -1 এটো কি হৈ আছে এটা অযুগ্ম সংখ্যা গতিকে ইয়াৰ মানটো কি হ'ব নেগেটিভ ওলাব তো 1³ কৰিলে হ'ব 1 আৰু মাইনাস আহিব -3 ইনটু এখিনি যদি তুমি চোৱা ইয়াতে যেহেতু 2 আছে এটা যুগ্ম সংখ্যা গতিকে ইয়াৰ মানটো কি হ'ব পজিটিভ ওলাব অৰ্থাৎ 1² কৰিলে কিমান হ'ব 1 এখিনি যদি আমি চাওঁ +3 আৰু ভিতৰত আছিল -1 গতিকে প্লাস ইনটু মাইনাস মাইনাস 3 ইনটু 1 3 -1 -1 এখিনি পূৰণ কৰিলে হ'বগে -3 -3 1 গুটে কিটা সংখ্যাৰ আগতে মাইনাস চিন আছে গতিকে আমি সংখ্যা কিটা যোগ কৰি দিম 1 + 3 4 4 + 3 7 7 + 1 8 গুটে কিটাৰ আগতে মাইনাস চিন আছিল গতিকে আনসাৰটো আগতে কি হ'বগে মাইনাস অৰ্থাৎ অপচন সি ইজ দা কাৰেক্ট ওয়ান কোৱেশ্চন নম্বৰ 12 এই ৰাশিটোৰ আমাক বৰ্গমূল উলিয়াব দিছে গতিকে প্ৰথমতে আমি কি কৰি লম ইয়াৰ লসাগু লৈ লম লসাগু লবৰ কাৰণে যেটো ভগ্নাংশ আছিল তাৰ তলত থকা হৰটো লিখা ইজ ইট ইজ a এটা যেকিটা গোটা মান আছে তাৰ লগত এই হৰটো পূৰণ কৰি দিয়া অৰ্থাৎ a ৰে 1 পূৰণ কৰিলে কিমান হ'বগে a² ওপৰত লিখিম তাৰ পিছত কি চিন আছিল প্লাস হৰটোৰ ওপৰত যেটো সংখ্যা আছে এটো এজ ইট ইজ লিখা 1 যেটো সাইন আছিল হেতু লিখা মাইনাস আৰু এই 2 টোৰ লগত a টো পূৰণ কৰি দিয়া তো কি হৈ যাব টুৱাইস তো ওপৰত যেটো ৰাখি আমি পালো তাক আমি এনেকৈ লিখিব পাৰো a² + 1² - 2 into a into 1 divided by a তো ওপৰত আমি কি পালো ওপৰত আমি পালো a² + b² - twice ab আৰু ইয়াৰ হলে আমি কি লিখিব পাৰো a - b whole square অৰ্থাৎ ওপৰৰ পৰা আমি কি লিখিব পাৰো ইয়াত a টো a আছে মাইনাস b মানটো আমি কিমান আছে ইয়াতে 1 whole square divided by a এটি ইয়াৰ বৰ্গমূল লব দিছে ইয়াৰ বৰ্গমূল লব লাগে গতিকে আমি এনেকৈ লিখিব পাৰো √a - 1 whole square divided by a বৰ্গমূল ললে কি হৈ যাব প্লাস মাইনাস আহি গল a - 1 স্কয়াৰ আছিল আৰু ওপৰত যেটো ৰুট ওভাৰ চিন আছে স্কয়াৰ আৰু ৰুট ওভাৰ চিন কি হৈ গল কেনসেল গল তো বাকি থাকিলে ওপৰত a - 1 হৰটো যেটো অনলি সিঙ্গল a আছে গতিকে ইয়াত আমাৰ কি থাকিব ই √a হৈ থাকিব এতিয়া মই যদি এখিনি পৃথক কৰি লিখো এনেকৈ লিখিব পাৰো a by √a
যেটো চিন আছিল হেতু দিয়া minus 1 by root a হৈ গল এখিনি পৰা কি লিখিব পাৰি যেহেতু a আছে ওপৰত a টো তুমি ভাঙি কিনে এনেকৈ লিখিব পাৰা root a into root a হয়নে গতিকে মই এটো এনেকৈ লিখিব পাৰো plus minus root a into root a divided by root a minus 1 by root a root a cancel গল তো বাকি কি থাকিলে plus minus root a minus 1 by root a তো এই অপশনটো যদি আমি বিচাৰি চাও কোনটো হবগে অপশন সি কোৱেশ্চন নম্বৰ 13 যদি এনেকুৱা সংখ্যা তোমাক দিয়া থাকে এটো চোৱাচোন 249 ইয়াৰ পৰা এক কমিছে কিমান হৈছে 248 ইয়াৰ উত্তৰটো গুটে সহজ দুটা সংখ্যা যোগ কৰি দিয়া কিমান হবগে 7 5 সৰি 9 and 4 তো প্ৰশ্নটো হল কেনেকৈ হল তো এটো যদি চোৱা তুমি এটো কি হৈ আছে a square minus b square হৈ আছে আৰু a square minus b square আমি লিখিব পাৰো a plus b into a minus b support ইয়া যদি মই a মানটো চাও a মানটো কি হৈ আছে ইয়াতে 249 plus b মানটো কি হৈ আছে 248 right আৰু মাইনাসত লিখিলে কিমান হ'ব 249 minus 248 এখিনি মানটো কিমান হ'ব 249 নম্বৰ 248 গলে 1 আৰু এখিনটো আমি অলৰেডি যোগ কৰিছো কিমান হৈছে 497 497 into 1 কিমান হ'বগে 497 অৰ্থাৎ তুমি এনেকৈ কৰিব পাৰা বা তুমি যদি ট্ৰিকটো মনত ৰাখা তেতিয়া এনেকৈ কৰিব পাৰা কোৱেশ্চন নম্বৰ 14 এটা চোৱা ইয়াৰ আগতে যেনেকৈ কৈছো ঠিক সিমিলাৰ হয় এই কোৱেশ্চনটো ওপৰ যদি তুমি ভালকৈ লক্ষ্য কৰা এটো a কিউব হৈ আছে কি হৈ আছে এটো a কিউব আৰু ইয়াক আমি লিখিব পাৰো b কিউব হিচাপত অৰ্থাৎ এটো - b কিউব আৰু তোমালোকে ফৰ্মুলাটা পাইছা যে a কিউব - b কিউবৰ ফৰ্মুলাটো হৈ গল a - b into a square plus ab plus b square right এটা আমি সজাই কিনে লিখো ওপৰ আছিল 2.3 whole cube minus 0.027 ক আমি লিখিব পাৰো 0.3 whole cube divided by এটো আমাৰ কাৰণে হৈ গল এখিনি a আৰু এখিনি b বুলি ধৰা তো ইয়াতে কি হৈ আছে a square 2.3 whole square plus উত্তৰটো কি আছিল ab অৰ্থাৎ 2.3 into 0.3 এই দুখিনি পূৰণ কৰিলে আমি কি পাম 0.69 পাম plus 0.09 যেটো আছে তাক আমি b স্কয়াৰ হিচাপত লিখিব পাৰো 0.3 স্কয়াৰ মিলি আছে এটা এই ওপৰ যিখিনি আছিল হেখিনি আমি এনেকৈ লিখিব পাৰো a কিউব - b কিউব উত্তৰ ভাঙি দিও তো a - b into a square অৰ্থাৎ 2.3 whole square plus a into b অৰ্থাৎ 2.3 into 0.3 plus b square অৰ্থাৎ 0.3 square divided by এখিনি as it is আমি লিখিব পাৰো 2.3 square plus 2.3 into 0.3 plus 0.3 whole square এটা এই সেকশনটো আৰু এই সেকশনটো ক্যান্সেল কৰি দিব পাৰি বাকি কি থাকিলে 2.3 minus 0.3 2.3 পৰা যদি মই 0.3 মাইনাস কৰো কি থাকিব 2 right question number 15 root 3 ৰ বহুপদটোৰ মাত্ৰা আমাক কিমান হৈছে যেহেতু এটা ধ্ৰুবক ৰাশি হয় গতিকে ধ্ৰুবক ৰাশিবিলাকৰ মাত্ৰা কি হয় 0 হয় question number 16 টো আমাক কি দিয়া আছে যদি x + 2 টো x square plus mx plus 14 ৰ এটা উৎপাদক তেন্তে m is equal to what এটা তোমালোকে উৎপাদক উপপাদ্য পাইছা যদি x plus a কোনো এটা বহুপদৰ কি হয় উৎপাদক হয় তেতিয়া হলে আমি যদি লও p minus a তেতিয়া হলে এই ৰাশিটোৰ বহুপদটোৰ মানটো তোমাৰ কি হ'বগে 0 হয় হয়নে গতিকে আমি যেহেতু উৎপাদক বুলি দিয়া আছে গতিকে আমি এনেকৈ লিখিব পাৰো সবা x plus 2 দিয়া আছে গতিকে x ৰ মানটো আমি কি লম plus 2 দিয়া আছে গতিকে -2 লম ৰাইট আৰু ইয়াতে আমি মানখিনি বহাই দিম এটোৰ মানটো তোমাৰ কি হ'বগে x square plus mx plus 14 ইয়াৰ মানটো 0 হ'ব ওকে যেতিয়া আমি -2 বহাম তো x ৰ ঠাইত বহালো -2 square plus m into -2 plus 14 is equal to কিমান হ'বগে 0 -2 square কৰিলে হ'বগে 4 plus into minus কিমান হ'ব -2 into m twice m plus 14 is equal to কিমান হৈ গল 0 minus twice m 4 আৰু 14 যোগ কৰিলে হ'বগে 18 is equal to 0 minus twice m is equal to 18 to যদি মই হেতু সাইডে পঠাই দিও -18 হৈ গল minus minus cancel 2 ৰে যদি মই 18 কাটো কিমান বাৰ যাব 9 বাৰ অৰ্থাৎ m is equal to মই কিমান পালো m is equal to পালো 9
Question number 17. এতিয়া তোমালোকে যেতিয়া স্থানাংক জ্যামিতি পঢ়িছা তেতিয়া তাত পাইছা যে এই চাৰিটা চকটোৰ নামটো আমি কেনেকৈ ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এন্টি ক্লকৱাইজ ঘড়ী কাঁটাৰ বিপৰীত দিশত এনেকৈ আছিলে ৰাইট আৰু যিকেইটা তোমাৰ x আৰু y স্থানাংক আছিলে তাত কোনটো সাইন হ'ব পজিটিভ হ'ব নে নেগেটিভ হ'ব হেতু কেনেকৈ গম পায় যদি প্ৰথম চকত থাকে তেতিয়াহলে দুটা কি হয় পজিটিভ যদি দ্বিতীয় চকত থাকে তেতিয়াহলে প্ৰথমটো নেগেটিভ দ্বিতীয়টো পজিটিভ তৃতীয় চকত যদি থাকে দুটা কি হয় নেগেটিভ আৰু চতুৰ্থ চকত যদি থাকে তেতিয়াহলে কি হয় পজিটিভ আৰু নেগেটিভ প্ৰথমটো পজিটিভ দ্বিতীয়টো নেগেটিভ এতিয়া যেটো আমাক মান দিয়া আছে x - 1 তো কাৰ লগত মিলি আছে এইটোৰ লগত মিলি আছে অৰ্থাৎ প্ৰথমটো পজিটিভ দ্বিতীয়টো নেগেটিভ গতিকে এই বিন্দুটো ক'ত থাকিব এই বিন্দুটো থাকিব তোমাৰ চতুৰ্থ চকত Question number 18 -74 বিন্দুটোৰ y অক্ষৰ পৰা লম্ব দূৰত্ব হৈছে y অক্ষৰ পৰা যেতিয়া লম্ব দূৰত্ব হ'ব তুমি সদায় কি চাবা x ৰ স্থানাংক চাবা কাৰ স্থানাংক x ৰ x ৰ স্থানাংক ইয়াতে কিমান হৈ আছে -7 কিন্তু যেহেতু দূৰত্বৰ কথা কৈ আছে গতিকে -7 আমি নলও এটো লম +7 ৰাইট তে শুদ্ধ অপচনটো তোমাৰ কি হ'ব 7 যদি আমি গ্ৰাফত চাও তেতিয়াহলে ইডাল হৈ গল x অক্ষ আৰু এটো কি হৈ গল y অক্ষ ৰাইট তে যেহেতু -7 আৰু 4 দিয়া আছে গতিকে ই থাকিব তৃতীয় চকত ধৰি ললে এটো -7 4 ৰাইট এটা y অক্ষডালৰ পৰা কি হৈছে লম্ব দূৰত্ব গতিকে মই ইয়াৰ পৰা যদি এনেকৈ টানি দিও দূৰত্বটো ইয়াতে লম্ব হৈ আছে তো এই বিন্দুটো এই অক্ষডালৰ পৰা কিমান দূৰত্ব তোমাক সুধিছে গতিকে আমি কাউন্ট কোড কৰি আছো ইয়াতে কৰি আছো তো ইয়াৰ মানটোহে চাবলৈ -7 ইয়াতে আহিছে তাৰ পিছত ওপৰলে 4 গৈছে গতিকে -7 টো আছিল আমাৰ মানটো যেহেতু দূৰত্বটো আমি পজিটিভত ধৰো গতিকে এটো মই ধৰিম +7 Question number 19 y অক্ষৰ সকলো বিন্দুৰ কুটি কিমান আমাক সুধিছে আমাক তোমালোকে পাইছা এবসিছা আৰু অৰ্ডিনেট x ৰ স্থানাংকটোক আমি কওঁ ভুজ আৰু y স্থানাংকটোক আমি কওঁ কুটি এতিয়া যেহেতু y অক্ষৰ সকলো বিন্দুৰ কুটি সুধিছে গতিকে y অক্ষ এডাল হৈ গল x অক্ষ এডাল তে এই অক্ষৰ ওপৰত থকা বিন্দুৰ কথা সুধিছে এই অক্ষৰ ওপৰত থকা বিন্দু এই অক্ষৰ ওপৰত যে বিলাক বিন্দু তোমাৰ থাকিব এই গোটেই বিলাকৰে কি হ'ব y যেটো মান হ'ব অৰ্থাৎ কুটি যেটো হ'ব হেতু কি হ'ব বেলেগ সংখ্যা হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে -1 হ'ব পাৰে যিকোনো সংখ্যা হ'ব পাৰে ৰাইট যিকোনো সংখ্যা হ'ব পাৰে গতিকে আনসাৰটো হ'বগে এনি নম্বৰ Question number 20 x = 7 সমীকৰণটো x আৰু y দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ ৰূপে প্ৰকাশ কৰিলে হ'ব যেহেতু ইয়াতে এটা চলক আছে x = 7 ত ইয়াতে আমি আৰু এটা চলক লগাব লাগে হেতু হৈ গল y যেহেতু আমাক দিয়া চলক সমীকৰণটোত y চলকটো নাই গতিকে মই ইয়াৰ আগত ইনটু কৰিলো 0 যাতে ইয়াৰ মানটো কি হৈ যায় 0 হৈ যায় = কিমান থাকিব 7 যেহেতু ইয়াতে x আছে গতিকে এটো মই 1x বুলি লিখিব পাৰো তো শুদ্ধ অপচনটো কি হ'ব তেতিয়াহলে 1 * x + 0 * y = 7 Question number 21 a আকাৰৰ বিন্দুবোৰ ক'ত থাকিব বুলি আমাক সুধিছে তো a বুলি যেটো মান দিয়া আছে হেতু তুমি এনেকৈ চাব পাৰা যেটো x ৰ স্থানাংক কথা ভুজ আৰু যেটো কুটি এই দুটা কি হয় সমান হয় অৰ্থাৎ যদি মই a মানটো 0 বুলি ধৰো অৰ্থাৎ ভুজৰ মানটো যদি মই 0 বুলি ধৰো a মানটো যদি মই 0 বুলি ধৰো এটো কি হ'ব 0 তেতিয়া আমি কি পাম মূল বিন্দু যদি মই a মানটো সাপোজ 2 ধৰিলো তেতিয়া এই পিছৰো কুটি মানটো কি হ'ব 2 যদি মই -3 ধৰো তেতিয়াহলে প্ৰথম যদি মই -3 বুলি ধৰো x স্থানাংক y স্থানাংক কি হ'ব -3 আৰু এই বিন্দুখিনি যদি মই ইয়াতে গ্ৰাফত বহাই কিনে চাও প্ৰথমটো হৈ গল 0 0 ইয়াতে থাকিব 2 2 যদি হয় তেতিয়াহলে ইয়াতে আছে 2 2 ৰাইট 3 -3 যদি হয় ৰাইট দিস ইজ -3 এই গোটেই কেইটা যদি মই কানেক্ট কৰিলো তেতিয়াহলে এনেকুৱা হৈ যাব সৰি হয়নে ওকে তো গ্ৰাফটো এনেকুৱা হৈ থাকিব তো সমান সমান দূৰত্বত থাকিব এনেকৈ ৰাইট গতিকে প্ৰথমতে কৈছে যে ই x অক্ষত থাকিব নেকি x অক্ষটো এডাল আছে ইয়াৰ ওপৰত আছে নেকি নাই y অক্ষত আছে নেকি নাই তো অন দা লাইন y = x ৰেখাত আছে গতিকে ইয়াতে কি হৈ আছিল x ৰ মান যিমান হয় y মানো সিমানে হয় গতিকে হেডাল ৰেখ এই লেগডালক আমি ক'ব পাৰো y = x গতিকে এই ৰেখাডালৰ ওপৰত থাকিব Question number 22 যদি দুটা কোণ সম্পূৰক হয় দুটা কোণ সাপোজ এংগল a আৰু এংগল b আছে ইহত দুটা সম্পূৰক কেতিয়া হ'ব যদি ইহতৰ যোগফলটো কি হয় 180 ডিগ্ৰী হয় এটাক আনটোৰ সম্পূৰক বুলি কোৱা হয় এতিয়া দুটা কোণৰ এটা কোণ তোমাক সূক্ষ্ম কোণ দিয়া আছে সূক্ষ্ম কোণ কোনবিলাক আছে যিবিলাক 0 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ কি হয় সৰু তেন্তে তলৰ কোণটো আনটো কোণৰ মাপ হ'ব বুলি আমাক সুধিছে এতিয়া যেহেতু এটা কোণ আমাক সূক্ষ্ম কোণ দিয়া আছে গতিকে আনটো তোমাৰ স্থূল কোণ হ'ব জাৰ্মান কি হয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু হয় নাই গতিকে 60 ডিগ্ৰী এটা কি হয় সূক্ষ্ম কোণ গতিকে ই হ'ব নোৱাৰে 120 এটা স্থূল কোণ গতিকে ইয়াৰ হোৱাৰ চান্স আছে সি অপচনটো যদি তুমি চোৱা ইয়াতে কিমান আছে 200 যেহেতু দুটা সম্পূৰক কোণৰ কথা কৈ থকা হৈছে সম্পূৰক কোণৰ সমষ্টি যেহেতু 180 ডিগ্ৰী হয় গতিকে ইয়াতে এটা কোণৰ মান 200 কেতিয়া হ'ব নোৱাৰে ঠিক আছে নেকি ডি অপচনটো যদি তুমি চোৱা ইয়াত 240 গতিকে ইউ হ'ব নোৱাৰে গতিকে শুদ্ধ অপচনটো হ'বগে তোমাৰ বি 120 ডিগ্ৰী
Question number 23 চিত্ৰত আমাক কি দিয়া আছে OP is parallel to RS এই OP বাহুটো RS এৰ লগত কি হৈছে parallel গতিকে মই ইয়াক এনেকৈ বঢ়াই দিব পাৰো এই বাহুটো ইয়াৰ লগত কি হৈছে parallel OPQ মান আমাক দিয়া আছে 110 ডিগ্ৰী আৰু QRS ৰ মান আমাক দিয়া আছে 130 ডিগ্ৰী PQR ৰ মান আমাক খুদিছে PQR কৰিছে এই কোণটোৰ মান তোমাক খুদিছে এতিয়া তোমালোকে পাই আহিছা যদিহে দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে সেট কৰে তেতিয়া উৎপন্ন হোৱা এই অন্তঃকোণ দুটাৰ ছেদকৰ একেফালে থকা অন্তঃকোণ দুটা অৰ্থাৎ যাক আমি সহ অন্তঃকোণ বুলি কওঁ ইহতৰ সমষ্টি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী এতিয়া যেহেতু এই ৰেখা আৰু এই ৰেখা দুটা কি হৈ আছে সমান্তৰাল হৈ আছে তাক এডাল ছেদকে সেট কৰিছে গতিকে এই কোণটো আৰু এই কোণটো এই দুটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হৈ আছে 180 ডিগ্ৰী যেহেতু এই কোণটোৰ মান আমাক দিয়া আছে 130 ডিগ্ৰী গতিকে এই কোণটোৰ মান কিমান হ'ব 180 পৰা যদি মাইনাস কৰো 50 ডিগ্ৰী ৰাইট আকৌ তোমালোকে পাইছা যেতিয়া দুডাল ৰেখাই সেট কৰে তেতিয়া তাত উৎপন্ন হোৱা এই কোণটো আৰু এই কোণটো বিপৰীত কোণ হিহত কি হয় সমান হয় এই কোণটো যদি 50 ডিগ্ৰী হয় তেতিয়ালে এটো কি হ'ব 50 ডিগ্ৰী গতিকে যেহেতু এটো কোণ 50 ডিগ্ৰী গতিকে এই কোণটোৰ মান কিমান হ'বগে ইয়াৰ মানটো তোমাৰ 50 ডিগ্ৰী হ'ব ৰাইট আকৌ এডাল ৰেখাৰ ওপৰত থকা কোনো এটা বিন্দুৰ পৰা যদি মই অন্য এটা এনেকৈ ৰেখাখণ্ড টানি দিওঁ বা ৰশ্মি এটা টানো তেতিয়াহ'লে এই ৰেখাডালত কিমান ডিগ্ৰী কোণ উৎপন্ন হৈ থাকে 180 ডিগ্ৰী হ'ল এই কোণটো আৰু এই কোণটোক আমি কওঁ ৰৈখিক জুৰীয়া কোণ ঠিক একেদৰে এই ৰেখাটোৰ ওপৰত এই কোণটো হৈ আছে তোমাৰ 110 ডিগ্ৰী ৰাইট আৰু এই কোণটোৰ মান তুমি উলিয়াব লাগে এই কোণটোৰ মান আমি কেনেকৈ উলিয়াম 180 পৰা 110 বিয়োগ কৰি দিম কিমান পামগে 70 ডিগ্ৰী ৰাইট তো এই কোণটোৰ মান হৈ গ'ল 70 ডিগ্ৰী এতিয়া এটো এটা ত্ৰিভুজ হয়নে এটো এটা কি হয় ত্ৰিভুজ এই ত্ৰিভুজটোৰ দুটা কোণৰ মান তুমি পাই গলা এটা হৈ গ'ল 70 ডিগ্ৰী আনটো হৈ গ'ল 50 ডিগ্ৰী দুটা যোগ কৰিলে হৈ গ'ল 120 ডিগ্ৰী তুমি এই কোণটোৰ মান উলিয়াব পাৰা এই কোণটোৰ মান কিমান হ'ব 180 পৰা যদি মই 120 মাইনাস কৰি দিওঁ 60 ডিগ্ৰী অৰ্থাৎ এই যেটো PQR কোণ আছে এই কোণটোৰ মান তোমাৰ হ'বগে 60 ডিগ্ৰী ইয়াত যেটো অপচনটো দিয়া নাই গতিকে এটো হ'ব কাৰেক্ট অপচন কোৱেশ্চন নম্বৰ 24 যদি এটা ত্ৰিভুজৰ এটা কোণ বাকি দুটা কোণৰ সমষ্টিৰ সমান হয় এটা ত্ৰিভুজ আছিল যেনিবা এটো এটা কি কৈছে যে এটা কোণ সাপোজ এই কোণটো বাকি দুটা কোণ সাপোজ এই কোণটো আৰু এই কোণটোৰ কি হয় সমষ্টিৰ সমান মানে এই দুটা কোণ যোগ কৰিলে এই কোণটোৰ সমান হয় যদি মই ধৰি ললো এটো কোণ x আৰু এটো যদি y হয় তেতিয়ালে এই ডাঙৰ কোণটোৰ মান কি হয় x + y এতিয়া এই তিনিটা কোণ যদি মই যোগ কৰিলো তেতিয়া কি লিখিব পাৰো x + y + x + y = 180 কিয়নো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী এতিয়া ইয়াতে দুটা x থাকিলে আৰু দুটা y আছে = কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী দুটাৰ পৰা মই 2 কমন ললো বাকি থাকিলে x + y = 180 ডিগ্ৰী 2 ৰে যদি মই ইয়াক কাটো কিমান বাৰ যাব 90 বাৰ অৰ্থাৎ x + y = কিমান হয় 90 ডিগ্ৰী অৰ্থাৎ এই যেটো কোণ আছিল এই কোণটোৰ মান আমি কিমান পালো 90 ডিগ্ৰী আৰু যেতিয়া এটা ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰী হয় তেতিয়া তাক আমি ক'ব পাৰো এটা সমকোণী ত্ৰিভুজ বুলি কোৱেশ্চন নম্বৰ 25 দুটা ত্ৰিভুজৰ কথা আমাক কৈছে এটা হৈ গ'ল ABC ত্ৰিভুজ আৰু আনটো হৈ গ'ল PQR ত্ৰিভুজ প্ৰথমতে আমাক কি কৈছে ABC ত্ৰিভুজটোৰ AB আৰু AC বাহু দুটা সমান বুলি কৈছে এটা তোমালোকে জানা যে যদিহে এটা ত্ৰিভুজৰ দুটা বাহু সমান হৈ যায় তেতিয়া তাৰ বিপৰীত কোণবিলাকো কি হয় পৰস্পৰ সমান অৰ্থাৎ এই কোণকেইটাও কি হয় সমান আনহাতে দুটা বাহু সমান হলে সেই ত্ৰিভুজক আমি কি বুলি কওঁ সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ ৰাইট না ইয়াৰ পিছৰখিনি কি কৈছে চোৱা এংগল C আৰু এংগল P সমান অৰ্থাৎ এই এংগল C টো সমান এংগল P টো হয় ৰাইট আৰু B কোণটো কাৰ সমান হয় Q কোণৰ B কোণটো Q কোণৰ সমান হয় B কোণটো Q কোণৰ সমান হয় যেহেতু এংগল B আৰু C পৰস্পৰ সমান গতিকে P কোণটো আৰু Q কোণটো কি হ'ব পৰস্পৰ সমান হ'ব এটা উলটাকে আমি এনেকৈ ক'ব পাৰো যে যদিহে এটা ত্ৰিভুজৰ দুটা কোণ সমান হয় তেতিয়াহ'লে তাৰ বিপৰীত বাহুবিলাকো কি হ'ব পৰস্পৰ সমান যেহেতু দুটা বাহু সমান হৈ গ'ল গতিকে এই ত্ৰিভুজটো এটা কি হয় সমদ্বিবাহু ত্ৰিভুজ ৰাইট অৰ্থাৎ দুটা ত্ৰিভুজে কি হৈ গ'ল সমদ্বিবাহু ত্ৰিভুজ আকৌ যেতিয়া দুটা ত্ৰিভুজৰ কি হয় তোমাৰ দুটা কোণ পৰস্পৰ সমান হয় ইয়াৰ তৃতীয় কোণ দুটাও কি হয় পৰস্পৰ সমান হ'ব কিন্তু সৰ্বাংগ সম নহয় অৰ্থাৎ কোণৰ ফালৰ পৰা আমি ক'ব নোৱাৰো যে যদি দুটা ত্ৰিভুজৰ তিনিটা কোণ কি হৈ যায় পৰস্পৰ সমান তেতিয়া সেই ত্ৰিভুজ দুটা সৰ্বাংগ সম নহবও পাৰে যেহেতু ইয়াতে আমাক এই দুটা ত্ৰিভুজতে কোনো ধৰণৰ বাহুৰ তুলনা কৰা হোৱা নাই গতিকে তুমি ক'ব নোৱাৰা যে এই ত্ৰিভুজ দুটা সৰ্বাংগ সম হয় যদিও ইহতৰ দুটাৰে কি হয় তিনিটা কোণে সমান হয় গতিকে শুদ্ধ অপচনটো তোমাৰ কি হ'ব দুটা ত্ৰিভুজে কি হয় সমদ্বিবাহু ত্ৰিভুজ হয় কিন্তু সৰ্বাংগ সম ত্ৰিভুজ নহয় কোৱেশ্চন নম্বৰ 26 আমাক কি দিয়া আছে এটা ত্ৰিভুজ দিয়া আছে ABC
এই ত্ৰিভুজটোৰ BC CA আৰু AB বাহুৰ মধ্যবিন্দু কেইটা ক্ৰমে আমাক দিয়া আছে DE আৰু F BC বাহুটোৰ মধ্যবিন্দু D CA বাহুটোৰ মধ্যবিন্দু E AB বাহুটোৰ মধ্যবিন্দু হৈ গল F এটা মই যদি এটা কানেক্ট কৰি দিও এটা ত্ৰিভুজ আমি পাই গলো DEF ত্ৰিভুজ এটা তোমাক সৰ্বাংগসম ত্ৰিভুজ কাৰ লগত হয় বুলি সুধিছে DEF ৰ DEF টো এটা সৰু ত্ৰিভুজ আৰু ডাঙৰ ত্ৰিভুজটো হৈ গল ABC গতিকে ই ABC লগত সৰ্বাংগসম নহয় নেক্সট যদি তুমি চোৱা আমি মধ্যবিন্দু উপপাদ্য অনুসৰি কি বুলি জানো যে যদি হে এটা ত্ৰিভুজৰ মধ্যবিন্দু দুটা সংযোগ কৰা হয় তেতিয়াহলে এই বাহুটো কি হয় ৰেখাখণ্ডটো তোমাৰ তৃতীয় বাহুৰ লগত কি হয় সমান্তৰাল হয় লগতে তৃতীয় বাহুৰ কি হয় আধা হয় তে সেই হিচাপত যদি মই চাও এই FE বাহুটো কি হৈ আছে তোমাৰ BC বাহুৰ আধা যেহেতু এই D টো কি হয় মধ্যবিন্দু গতিকে এই খণ্ডটো আৰু এই খণ্ডটো সমান অৰ্থাৎ ইয়াৰ আধাটো তোমাৰ কি হ'ব BD বা CD ৰ সমান অৰ্থাৎ এই FE বাহুটো তুমি ইয়াৰ লগত সমান বুলি ক'ব পাৰা ইয়াৰ লগত সমান বুলি ক'ব পাৰা ঠিক একেনে সৰকে বাকি কিটা সাইডৰ ক্ষেত্ৰত আমি চাব পাৰো এই বাহুটো তোমাৰ ইয়াৰ লগত সমান হ'ব ইয়াৰ লগত সমান সিমিলাৰলি এই বাহুটো তোমাৰ ইয়াৰ লগত সমান আৰু ইয়াৰ লগত সমান অৰ্থাৎ এই ভিতৰত যেকিটা আমি এই চাৰিটা ত্ৰিভুজ পালো এই চাৰিটা ত্ৰিভুজৰ কি হয় প্ৰতিটোৰে বাহুবিলাক কি হয় সমান আৰু এটা ইন্ডিভিজুৱেল ত্ৰিভুজ যদি আমি লও ইয়াৰ যদি গোটেইকিটা বাহু সমান হয় তেতিয়াহলে সেই ত্ৰিভুজটোক আমি সমবাহু ত্ৰিভুজ বুলি কওঁ আৰু সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী আৰু আমি যদি ভালকৈ লক্ষ্য কৰো তেতিয়াহলে এই গোটেইকিটা ত্ৰিভুজ কি হয় সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী হয় 60 ডিগ্ৰী অৰ্থাৎ এই গোটেইকিটা এই চাৰিটা ত্ৰিভুজ কি হয় সৰ্বাংগসম ত্ৰিভুজ হয় বুজি পালানে অৰ্থাৎ এই DEF টো তোমাৰ এই ত্ৰিভুজটোৰ লগতো সৰ্বাংগসম এই ত্ৰিভুজটোৰ লগতো হয় আৰু এই ত্ৰিভুজটোৰ লগতো হয় গতিকে শুদ্ধ অপচনটো তোমাৰ হ'বগে D কোৱেশ্চন নম্বৰ 27 এটা সমান্তৰিকৰ দুটা সন্নিহিত কোণৰ সমদ্বিখণ্ডক দুডালে পৰস্পৰ সৃষ্টি কৰা কোণৰ মাপটো তোমাক কিমান হ'ব সুধিছে সাপোজ এটো এটা ABCD সমান্তৰিক এই সমান্তৰিকটোৰ এই B কোণটোৰ সমদ্বিখণ্ডকডাল মই আঁকিলো এনেকে C কোণটোৰ সমদ্বিখণ্ডকডাল মই এনেকে আঁকিলো এটা তোমাক সুধিছে যে এই যেটো কোণ হ'ব এই কোণটোৰ মান কিমান হ'ব বুলি সুধিছে এতিয়া যেহেতু সমান্তৰিক হয় গতিকে তুমি ক'ব পাৰা যে এংগল B আৰু এংগল C এই দুটা মিলি কিনে হয়গে 180 ডিগ্ৰী কাৰণ সমান্তৰিকৰ এই সন্নিহিত কোণ দুটাৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় এটা যেহেতু মই B কোণৰ আধা লৈ আছো কাৰণ এটা সমদ্বিখণ্ডক আছিল এটা সমদ্বিখণ্ডক গতিকে B কোণৰ আধা অৰ্থাৎ half of B plus C কোণৰ আধা হলে half of C is equal to দুটাতে half আছে গতিকে মই কমন লৈ ললো half তেতিয়াহলে বাকি কি থাকিব angle B plus angle C তো half of angle B plus angle C মানে আমি জানো কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী তো 180 ডিগ্ৰী into half অৰ্থাৎ ইয়াৰ মানটো হ'বগে 90 ডিগ্ৰী ৰাইট অৰ্থাৎ এই কোণটো আৰু এই কোণটো এই দুটা মিলি কিনে কিমান ডিগ্ৰী হৈ গল 90 ডিগ্ৰী যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এই দুটা কোণৰ যদি 90 ডিগ্ৰী হয় তেতিয়াহলে এই কোণটোৰ মান কিমান ডিগ্ৰী হ'ব এই কোণটোৰ মান হৈ যাব 90 ডিগ্ৰী কোৱেশ্চন নম্বৰ 28 ৰম্বাসৰ কোণ এডাল কৰ্ণ যদি ৰম্বাসটোৰ এডাল বাহুৰ সমান হয় তেন্তে ৰম্বাসটোৰ কোণ কেইটাৰ মাপ তোমাক সুধিছে ধৰি ললো ৰম্বাসৰ এডাল কৰ্ণ আছিল আৰু এই কৰ্ণডালৰ সমানে তোমাৰ এই বাহুটো এতিয়া ৰম্বাসটো মই এনেকৈ কমপ্লিট কৰিলো হৈ গল এটা কোণ কেইটা মান আমাক সুধিছে এটা মন কৰা যেহেতু এই বাহুটোৰ লগত সমান হয়নে আকৌ ৰম্বাসৰ যেহেতু চাৰিটা বাহু সমান গতিকে এই গোটেইকিটা বাহু কি হৈ যাব পৰস্পৰ সমান ৰাইট আকৌ আমি পাই হৈছো যে যদি হে এটা ত্ৰিভুজৰ দুটা বাহু সমান হয় তেতিয়া তাৰ বিপৰীত কোণবিলাকো কি হয় সমান ৰাইট যেহেতু এই বাহুটো আৰু এই বাহুটো সমান গতিকে তুমি ক'ব পাৰা যে এই কোণটো আৰু এই কোণটো সমান যেহেতু এই বাহুটো আৰু এই বাহুটো সমান গতিকে তুমি ক'ব পাৰা এই কোণটো আৰু এই কোণটো সমান একেদৰে যেহেতু আমি যদি এনেকৈ চাওঁ এই বাহুটো আৰু এই বাহুটো সমান গতিকে তুমি ক'ব পাৰা যে এই কোণটো আৰু এই কোণটো সমান ঠিক আছে এনেকৈ এই বাহুটো যেহেতু এই বাহুটোৰ লগত সমান গতিকে তুমি ক'ব পাৰা যে এই কোণটোৰ লগত সমান এতিয়া মই যদি এই কোণটোৰ মান x বুলি ধৰো তেতিয়াহলে এই কোণটো কিমান হ'ব x এটো x ইউ x হ'ব আৰু ইউ x টোটাল আমি কিমানটা x পালো 1 2 এনেকৈ টোটাল 6টা x পালো অৰ্থাৎ গোটেইকিটা মই যদি যোগ কৰো 6x হ'ব আৰু যেহেতু এই ৰম্বাসটো এটা কি হয় চতুৰ্ভুজ হয় গতিকে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি হৈ গল তোমাৰ 360 ডিগ্ৰী ইয়াৰ পৰা মই যদি 6 ইফালে লৈ যাওঁ হৰণ হৈ যাব 360 যদি হৰণ কৰো কিমান বাৰ যাব 60 বাৰ অৰ্থাৎ x ৰ মানটো হৈ গল তোমাৰ 60 ডিগ্ৰী অৰ্থাৎ এই কোণটোৰ মান তুমি ক'ব পাৰা 60 ডিগ্ৰী এটা ইয়াতে এই কোণটো কি হৈছে দুটা x আছে এটা হল x এটো আনটো হল এটো অৰ্থাৎ x + x অৰ্থাৎ 60 + 60 গতিকে এই কোণটোৰ মান কিমান হ'বগে 120 ডিগ্ৰী একেদৰে তুমি ক'ব পাৰা এই কোণটোৰ মান হৈ গল 60 ডিগ্ৰী আৰু এই গোটেই কোণটোৰ মান হৈ গল তোমাৰ 120 ডিগ্ৰী শুদ্ধ অপচনটো হ'বগে C কোৱেশ্চন নম্বৰ 29 টো আমাক কি দিয়া আছে ABCD সমান্তৰিকৰ AD বাহুত
ধৰি ললো এইটো এটা সমান্তৰিক এডি বাহুত এটা বিন্দু আমি ইয়াতে ললো পি এটা ইয়াতে মই কানেক্ট কৰিলো পি আৰু বি আৰু সি আমি ট্ৰায়াঙ্গল পালো পিবিসি এই ট্ৰায়াঙ্গলটো ৰাইট এতিয়া এই গোটেই সমান্তৰিকটোৰ যেটো কালি হেতু আমাক দি আছিল 70 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ এবিসিডি এটা তোমালোকে এটা উপদ্য পাইছা যে যদি হে এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক একে ভূমি আৰু একে সমান্তৰালৰ মাজত থাকে তেতিয়া হলে হিহতৰ কালিৰ মাজত কি দেখিবলৈ পোৱা যায় ত্ৰিভুজটোৰ যেটো কালি হেতু সমান্তৰিকটোৰ কালিৰ কিমান হয় আধা হয় ইয়াতে চোৱা এই বিসি বাহুটোৰ ওপৰত ত্ৰিভুজটো আছে লগতে সমান্তৰিকটো আছে আৰু ইহতৰ দুডাল সমান্তৰাল ৰেখাৰ মাজত আছে ডাল হৈ গল বিসি আৰু আনডাল হৈ গল এ ডি গতিকে যেটো ত্ৰিভুজটোৰ কালি হ'ব হেতু সমান্তৰিকটোৰ কালিৰ আধা অৰ্থাৎ 70 ৰ আধা 70 আধা কিমান হ'বগে 35 কোৱেশ্চন নম্বৰ 30 14 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ কৰ্ণ বিশিষ্ট এটা ৰম্বাসৰ বাহুকেইটাৰ মধ্যবিন্দুকেইটা সংযোগ কৰি পোৱা চিত্ৰটোৰ কালি আমাক সুধিছে ধৰি ললো এটা ৰম্বাস এই ৰম্বাসটোৰ মধ্যবিন্দুকেইটা এটা জানিবা ৰাইট সাপোজ দিস ইজ এ বি সি ডি আৰু মই ৰম্বাসটো ধৰি ললো পি কিউ আৰ এস এটা মই ইয়া কেনেকৈ কানেক্ট কৰিলো কৰ্ণ দুডাল লগতে এতিয়া চোৱা যেহেতু ৰম্বাসৰ প্ৰতিটো বাহু সমান গতিকে এ বিন্দুটো মধ্যবিন্দু বি বিন্দুটো মধ্যবিন্দু এটা সংযোগ কৰিলো তে তুমি যদি চোৱা এই ত্ৰিভুজ যেটো পি কিউ এস আছে তাত কি হৈ আছে এই বাহুটো তোমাৰ এই কৰ্ণডালৰ কি হ'বগে আধা অৰ্থাৎ মই যদি কিউ এছক 14 সেন্টিমিটাৰ বুলি ধৰি লওঁ তেতিয়া হলে এ বি ডালৰ মান কিমান হ'বগে 7 সেন্টিমিটাৰ ৰাইট একেলে গম পালা ইয়াতে যদি আমি চাওঁ এ ডিক যদি মই এনেকৈ কানেক্ট কৰিলো এটো মধ্যবিন্দু ডি টো মধ্যবিন্দু ত্ৰিভুজটো হৈ গল তোমাৰ কিউ পি আৰ এটা এই ত্ৰিভুজটোত যেটো এ ডি বাহু আছিল এই বাহুটো এই যেডাল পি আৰ বাহু আছে পি আৰৰ কিমান হ'ব আধা হ'ব যদি মই ধৰি লওঁ পি আৰ ডাল এই বাহুটো অৰ্থাৎ এই কৰ্ণডাল যদি মই ধৰি লওঁ 10 সেন্টিমিটাৰ বুলি তেতিয়া হলে এ ডিৰ মানটো কিমান হ'বগে তোমাৰ এ ডিৰ মানটো হ'বগে 5 সেন্টিমিটাৰ ৰাইট মই এই দুটা কানেক্ট কৰিলো এতিয়া যেটো এ বি সি ডি হ'ব হেতু আমাৰ কি হ'ব প্ৰথমতে চাই লওঁ ৰাইট বাহু দুটাটো গম পালো এটা তোমালোকে জানা যে ৰম্বাসৰ যেটো কৰ্ণ হেতু পৰস্পৰ কি হয় লম্বভাৱে সমদ্বিখণ্ডিত হয় যদি এই কোণটোৰ মান 90 ডিগ্ৰী হয় তেতিয়া হলে এই কোণটোৰ মান যদি 90 ডিগ্ৰী হয় তেতিয়া এই কোণটোৰ মানটো 90 ডিগ্ৰী হ'ব কাৰণ এই বাহুটো ইয়াৰ লগত সমান্তৰাল ইয়াৰ লগত সমান্তৰাল হ'ব এই বাহুটো ইয়াৰ লগত সমান্তৰাল ইয়াৰ লগত সমান্তৰাল গতিকে ইয়াক যদি আমি চাওঁ এটো এটা সমান্তৰিক হৈ আছে এটো হয় না সমান্তৰিকৰ বিপৰীত বাহুবিলাক কি হয় সমান গতিকে এই কোণটো যেটো 90 ডিগ্ৰী গতিকে ইউ কি হ'ব 90 ডিগ্ৰী গতিকে এই এ বি সি ডি যেটো আছিল এ বি সি ডি টো এটা কি হ'ব আয়ত হ'ব কি আয়ত হ'ব কাৰণ ইয়াৰ এটা কোণ 90 ডিগ্ৰী হয় আৰু ইয়াৰ বাহু দুটা কি হয় সমান নহয় ৰাইট এটা মান 7 সেন্টিমিটাৰ আনটো মান 5 সেন্টিমিটাৰ এটা আয়তৰ কালি সূত্ৰটো কি আছিল দিশ পূৰণ প্ৰস্থ দিশ হৈ গল 7 সেন্টিমিটাৰ প্ৰস্থ হৈ গল 5 সেন্টিমিটাৰ দুটা কৰিলে কিমান হ'বগে 35 সেন্টিমিটাৰ কালি হ'ব আৰু এটা কি হয় আয়ত কোৱেশ্চন নম্বৰ 31 দুটা সমান্তৰিক যদি দুডাল সমান্তৰাল ৰেখাৰ মাজত আৰু একে ভূমিৰ ওপৰত থাকে তেন্তে সমান্তৰিক দুটাৰ কালিৰ অনুপাত এতিয়া যদি তোমালোকে পাই আছে উপপাদ্যটো যদি একে সমান্তৰালৰ মাজত কি হৈ থাকে সাপোজ এইটো এটা ধৰি ললো বাহু বি এ বি আৰু এইটো যেনিবা সি ডি আৰু যেনিবা এইটো ই এফ ৰাইট তো ইয়াতে দুটা সমান্তৰিক আছে চোৱা এটা হৈ গল তোমাৰ এইটো এ বি সি ডি সমান্তৰিক হয় না আৰু আনটা সমান্তৰিক হৈ গল যেনিবা এ ই এ এফ ই বি ৰাইট তে দুটাই কি হৈ আছে একে ভূমিত আছে কোনটো ভূমিত আছে এ বি ভূমি এই ভূমিটোৰ ওপৰত আছে দুটা সমান্তৰিক আৰু একে দুডাল সমান্তৰাল ৰেখাৰ মাজত আছে সেই দুডাল হৈ গল এফ সি আৰু এ বি এতিয়া কালিৰ অনুপাত যেটো আমাক সুধিছে সো যদি এই দুটা কন্ডিশনত থাকে অৰ্থাৎ একে ভূমি আৰু একে দুডাল সমান্তৰাল ৰেখাৰ মাজত থাকে তেতিয়া হলে সেই সমান্তৰিক দুটাৰ কালি কি হয় সমান হয় অৰ্থাৎ ইয়াৰ কালিৰ অনুপাতটো হ'বগে 1:1 কোৱেশ্চন নম্বৰ 32 ডায়াগ্ৰাম এটা আমাক দিয়া আছে ইয়াতে আমাক ও এ বি কোণটোৰ মান আমাক দিয়া আছে 40 ডিগ্ৰী ওটো হৈ গল বৃত্তটোৰ কেন্দ্ৰ গতিকে ও এটো বৃত্তটোৰ কি হয় এডাল ব্যাসাৰ্ধ আৰু ও বি ডালো কি হয় বৃত্তটোৰ এডাল ব্যাসাৰ্ধ আমি জানো বৃত্তটোৰ ব্যাসাৰ্ধবিলাক কি হয় সমান হয় এতিয়া যেহেতু এই বাহুটো আৰু এই বাহুটো সমান গতিকে এই ত্ৰিভুজটোত কি হ'ব তোমাৰ বিপৰীত কোণটো সমান হ'ব অৰ্থাৎ এই কোণটো যদি 40 ডিগ্ৰী হয় তেতিয়া এই কোণটোৰ মান কিমান হ'ব 40 ডিগ্ৰী ৰাইট আকৌ এই যেটো ও এ বি ত্ৰিভুজটোৰ কি হয় তিনিটা কোণৰ সমষ্টি কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী
গতিকে বাকি দুটা কোণৰ সমষ্টি কিমান হৈ আছে ইয়াতে 40 ডিগ্ৰী আৰু ইয়াতে 40 ডিগ্ৰী টোটাল হৈ আছে 80 ডিগ্ৰী গতিকে এই কোণটোৰ মান কিমান ডিগ্ৰী হ'ব এই কোণটোৰ মান তোমাৰ হ'বগে 100 ডিগ্ৰী ৰাইট আকৌ তোমালোকে পাইছা যে বৃত্তৰ কোনো এটা চাপে কেন্দ্ৰত যেটো কোণ উৎপন্ন কৰে বৃত্তটোৰ আনটো অংশ থকা কোনো এটা বিন্দুত উৎপন্ন কৰা কোণটোৰ কি হয় দুগুণ হয় বা তুমি ওলোটাকে ক'ব পাৰা যে এই যেটো চাপ আছিল AB এই চাপটোৱে কেন্দ্ৰত যিমান ডিগ্ৰী কোণ উৎপন্ন কৰি আছে ইয়াৰ বৃত্তটোৰ আনটো চাপত থকা কোনো এটা বিন্দুত কেন্দ্ৰত উৎপন্ন কৰা কোণৰ আধা মানৰ কোণ এটা উৎপন্ন কৰে অৰ্থাৎ যেহেতু কেন্দ্ৰত কিমান ডিগ্ৰী হৈ আছে 100 ডিগ্ৰী গতিকে এই কোণটোৰ মান কি হৈ যাব 100 ৰ আধা অৰ্থাৎ 50 ডিগ্ৰী কোৱেশ্চন নম্বৰ 33 যদি এটা বৃত্তৰ এডাল জিয়া বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান হয় ধৰি ললো এই বৃত্তটোৰ এটো কেন্দ্ৰটো ও এডাল ব্যাসাৰ্ধ আৰু এই ব্যাসাৰ্ধডালৰ সমান এডাল জিয়া আছে ৰাইট অৰ্থাৎ এই বাহুটো আৰু এই বাহুটো সমান মই এই পইণ্টটো আৰু এই পইণ্টটো কানেক্ট কৰি দিলো ৰাইট যেহেতু বৃত্তটোৰ ব্যাসাৰ্ধবিলাক সমান গতিকে এই বাহুটো আৰু এই বাহুটো কি হৈ যাব পৰস্পৰ সমান দেখা পালো যে এই ত্ৰিভুজটোৰ যেটো ত্ৰিভুজ গঠিত হ'ল এই ত্ৰিভুজটোৰ তিনিটা বাহু কি হৈ গ'ল সমান অৰ্থাৎ ই এটা সমবাহু ত্ৰিভুজ ৰাইট আৰু সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী 60 ডিগ্ৰী এতিয়া মই যদি এটো ধৰিলো AB এই চাপটোৱে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰি আছে তেতিয়ালে এটো হ'ব 60 ডিগ্ৰী AB টো এটা গৌণ চাপ এটো এটা গৌণ চাপটো কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰি আছে 60 ডিগ্ৰী কোৱেশ্চন নম্বৰ 34 ABCD এটা আমাক সক্ৰিয় চতুৰ্ভুজ দিয়া আছে ইয়াতে তোমাক ADB কোণটোৰ মান আমাক দিয়া আছে 30 ডিগ্ৰী DCA কোণটোৰ মান আমাক দিয়া আছে 80 ডিগ্ৰী DCA এই কোণটোৰ মান আমাক দিয়া আছে 80 ডিগ্ৰী এটা তোমাক সুধিছে DAB কোণটোৰ মান অৰ্থাৎ এই কোণটোৰ মান আমাক লাগে এতিয়া সক্ৰিয় চতুৰ্ভুজৰ এটা ধাৰণা আছিল হেতু আছিল যে সক্ৰিয় চতুৰ্ভুজৰ বিপৰীত কোণ দুটাৰ সমষ্টি তোমাৰ 180 ডিগ্ৰী হয় অৰ্থাৎ এংগল A এই কোণটো আৰু এংগল C এই কোণটো এই দুটা মিলি কিনে কিমান ডিগ্ৰী হ'ব 180 ডিগ্ৰী এটা যেহেতু এই অংশখিনিৰ মান আমি জানো 80 ডিগ্ৰী হয় গতিকে মই এটো উলিয়াবলৈ গৈ আছো কেনেকৈ উলিয়াম তোমালোকে পাইছা যে এটা বৃত্তৰ ধৰি ললো এটো এটা চাপ এটা এই বৃত্তটোৰ একে খণ্ডত থকা একে বৃত্তাংশত থকা ধৰি এটো মুখ্য খণ্ডত থকা এনেকৈ যদি কেবাটাও কোণ আমি এনেকৈ লওঁ এই গোটেইবিলাক কোণ কি হয় পৰস্পৰ সমান হয় অৰ্থাৎ এটো তুমি এনেকৈ পাইছিলা যে একে বৃত্ত খণ্ডস্থ কোণবিলাক কি হয় পৰস্পৰ সমান হয় এটা ঠিক একেনেকৈ যদি আমি চাও এই AB বাহুটো যদি আমি লওঁ তেতিয়ালে AB বাহুৰ পৰা এনেকৈ গৈছে D কোণটো ফৰ্ম হৈ কিনে এনেকৈ আহিছে ৰাইট অৰ্থাৎ এই কোণটো মান কিমান ডিগ্ৰী 30 ডিগ্ৰী ঠিক একেনেকৈ আকৌ A পইণ্টৰ পৰা এনেকৈ গৈছে C পইণ্টটোলৈ গৈছে গৈ আকৌ B লৈ আহিছে গতিকে এই কোণটো যেটো ফৰ্ম হ'ল এই কোণটোৰ মান তোমাৰ কিমান হ'বগে 30 ডিগ্ৰী কাৰণ ইয়াতে 30 ডিগ্ৰী হৈছে গতিকে ইয়াতে কিমান ডিগ্ৰী হ'ব 30 ডিগ্ৰী হৈ গ'ল এই দুটা কোণ আমি পাই গলো এই দুটা কোণ কিমান হৈ গ'ল 80 + 30 = 110 অকমান আগত মই কৈছিলো যে A কোণটো আৰু C কোণটো যোগ কৰিলে হয়গে 180 ডিগ্ৰী গতিকে 110 ডিগ্ৰীটো মই ইয়াৰ পৰা বাদ দি দিও তো বাকি থাকিলে 70 ডিগ্ৰী অৰ্থাৎ এই যেটো A কোণ আছিল ইয়াৰ মানটো কিমান হ'বগে 70 ডিগ্ৰী ৰাইট কোৱেশ্চন নম্বৰ 35 12 সেন্টিমিটাৰ পৰিসীমা বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ কালি এটা সমবাহু ত্ৰিভুজ যাৰ বাহুবিলাক কি হয় পৰস্পৰ সমান তো যেহেতু 12 সেন্টিমিটাৰ দিয়া আছে পৰিসীমা গতিকে মই তাক 3 ৰে হৰণ কৰিলে কিমান পাম 4 অৰ্থাৎ প্ৰতিটো বাহুৰ দিশ কিমান আছিল 4 সেন্টিমিটাৰ সমবাহু ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো আছিল তোমাৰ √3/4 a স্কয়াৰ a মানে হ'ল বাহুৰ দৈৰ্ঘ্য √3/4 * a এৰ মানটো আমি কিমান পাইছিলো 4 স্কয়াৰ হ'ব অৰ্থাৎ 4 * 4 লিখিব পাৰি 4 কেনসেল গ'ল তো বাকি থাকিলে 4√3 কোৱেশ্চন নম্বৰ 36 এটা সমকোণী ত্ৰিভুজ আমাক দিয়া আছে ধৰি ললো এটা সমকোণী ত্ৰিভুজ ইয়াৰ ভূমি আমাক দিয়া আছে 5 সেন্টিমিটাৰ এটা মই ভূমি ধৰি ললো 5 সেন্টিমিটাৰ অতিভুজৰ মান আমাক দিয়া আছে 13 সেন্টিমিটাৰ ত্ৰিভুজটোৰ কালি আমাক সুধিছে ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো তোমালোকে পাইছিলা কি হাফ ইনটু ভূমি পূৰণ উন্নতি কিন্তু ইয়াত আমি উন্নতি জানো নাজানো তে উন্নতি কেনেকৈ উলিয়াম যেহেতু ই এটা সমকোণী ত্ৰিভুজ গতিকে ইয়াতে তুমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি এই বাহুটোৰ মান তুমি উলিয়াব পাৰা হল এতিয়া মই তোমালোকক কেইটামান সংখ্যা কম যেকিটা মান যদি তুমি জানা তেতিয়া তুমি সমকোণী ত্ৰিভুজৰ নিদিয়া বাহুটোৰ মান তুমি সহজে মনত ৰাখিব পাৰা বা উলিয়াব পাৰা
সেই সেট কেইটা হৈ গ'ল তোমাৰ যাক আমি পাইথাগোৰাছৰ তৃতীয় বুলি কওঁ এটা হৈ গ'ল সেট তোমাৰ 3 4 5 এটো এটা সমকোণী ত্ৰিভুজ গঠন কৰে ঠিক আছে এনেকৈ তোমাৰ 5 12 13 এটো এটা সমকোণী ত্ৰিভুজৰ তৃতীয় হয় পাইথাগোৰাছৰ তৃতীয় ঠিক আছে তুমি 7 ৰ কাৰণে চাব পাৰা 7 24 25 6 ৰ কাৰণে পাব পাৰা 6 8 10 এবিলা হৈ গ'ল পাইথাগোৰাছৰ তৃতীয় এতিয়া ইয়াত যদি তুমি চোৱা এটো কিমান আছে 5 এটো কিমান আছে 13 তো 5 13 আছে গতিকে আনটো কিমান হ'ব 12 গতিকে এই মানটো কিমান হৈ গ'ল 12 ৰাইট যদি তুমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কৰা তেতিয়া হলে আমি এনেকৈ উলিয়াব লাগিলে হয় ৰুট অতিভুজৰ বৰ্গ মাইনাস দিয়া থকা বাহুটোৰ বৰ্গ তো এখিনি কৰিলেও তুমি কি পালা হয় 12 হে পালা হয় ৰাইট এই সেট কেইটা যদি তুমি মনত ৰাখা তেতিয়া হলে সহজতে তাৰ মানটো ক'ব পাৰা এটা যদি উচ্চতা 12 হয় তেতিয়া হলে আমি এটা ত্ৰিভুজৰ কালি উলিয়াব পাৰো তো ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে আমি কি কৰিম ইয়াত মানখিনি বহাই দিও হাফ ইনটু ভূমি কিমান আছিল 5 ইনটু উচ্চতা কিমান আছিল 12 2 ৰে মই যদি 12 কাটো কিমান পাই যাব 6 বাৰ আৰু 6 5 গুণ 30 শুদ্ধ অপচনটো হ'বগে সি কোৱেশ্চন নম্বৰ 37 এটা ঘনকৰ পাৰ্শ্বীয় পৃষ্ঠকালি দিয়া আছে পাৰ্শ্বীয় পৃষ্ঠকালি সূত্ৰটো কি আছিল 4l স্কয়াৰ ইয়াৰ মানটো আমাক কিমান দিয়া আছে 256 ঘনকটোৰ কি সুধিছে আমাক আয়তন অৰ্থাৎ l কিউব কিমান হ'ব সুধিছে এটা ইয়াৰ পৰা যদি মই 4 টো কেনসেল কৰো তো ইয়াক মই 4 ৰে হৰণ কৰিব লাগিব 4 ৰে হৰণ কৰিলে কিমান পাই যাব 6 4 অৰ্থাৎ l স্কয়াৰৰ মান আমি কিমান পালো 64 তো l ৰ মান কিমান হ'ব 64 টো কেনেকৈ পোৱা যায় 8 * 8 ৰাইট গতিকে 8 হ'ব তো l ৰ মান পালো 8 এটা আমি উলিয়াম l কিউব অৰ্থাৎ 8 কিউব 8 কিউবৰ মান কিমান হ'ব 8 কিউবৰ মান হৈ গ'ল 512 কোৱেশ্চন নম্বৰ 38 এটা লম্ব বৃত্তাকাৰ বেলনৰ ভূমিৰ কালি আৰু উচ্চতা ক্ৰমে 606 সেন্টিমিটাৰ স্কয়াৰ আৰু 2 মিটাৰ হয় তেন্তে বেলনটোৰ আয়তন আমাক সুধিছে তো এই বেলনটো ধৰি ললো এটো ৰাইট এই বেলনটোৰ তোমাৰ কি দিয়া আছে ভূমিৰ কালি অৰ্থাৎ এই অংকটো তোমাৰ কালি দিয়া আছে তো ভূমিৰ কালিটো আমি লিখিব পাৰো পাই r স্কয়াৰ মান আমাক কিমান দিয়া আছে 606 আৰু নেক্সট এই যে উচ্চতা বেলনটোৰ উচ্চতা হেতু আমাক কিমান দিয়া আছে 2 মিটাৰ যেহেতু এইখিনি আমাক সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে গতিকে মই উচ্চতাটো আমি কি লিখিম সেন্টিমিটাৰ অৰ্থাৎ 2 মিটাৰত কিমান সেন্টিমিটাৰ হ'ব 200 সেন্টিমিটাৰ নেক্সট তোমাক কি সুধিছে বেলনটোৰ আয়তন বেলনৰ আয়তনৰ সূত্ৰটো কি আছিল পাই r স্কয়াৰ h হয়নে এতিয়া পাই r স্কয়াৰ মান আমাক কিমান দিয়া আছিল 606 ইনটু h ৰ মান কিমান দিয়া আছে 200 2 ৰে যদি মই 6 ক মাল্টিপ্লাই কৰো 12 2 ৰে যদি আকৌ again 6 ক কৰো 12 আৰু ইয়াতে দুটা শূন্য আছিল গতিকে কিমান পালো 1,21,200 সেন্টিমিটাৰ স্কয়াৰ কোৱেশ্চন নম্বৰ 39 এটা ফুটবলৰ পৃষ্ঠকালি আমাক দিয়া আছে ফুটবলৰ পৃষ্ঠকালি সূত্ৰটো হৈ গ'ল তোমাৰ ফুটবলটো যেহেতু এটা গোলক গতিকে ইয়াক আমি লিখিব পাৰো 4 পাই r স্কয়াৰ ইয়াৰ মানটো আমাক দিয়া আছে 144 পাই বলটোৰ ভিতৰত থকা বায়ুৰ আয়তন তোমাক সুধিছে তো আয়তনৰ সূত্ৰটো কি আছিল 4/3 পাই r কিউব ইয়াৰ পৰা যদি আমি r ৰ মানটো উলিয়াও পাই কেনসেল r স্কয়াৰ ইকুৱেল টু আমি এনেকৈ লিখিব পাৰো 144 ডিভাইডেড বাই 4 4 ৰে যদি মই কাটো 4 3 গুণ 12 আৰু 6 4 গুণ 24 অৰ্থাৎ r স্কয়াৰৰ মানটো পালো 36 therefore r is equal to 6 right যেহেতু r ৰ মান পালো গতিকে এটা মানখিনি বহাই দিও 4/3 পাই r ৰ মানটো কি হ'বগে এটা 6 into 6 কাৰণ এটা কিউব আছে ৰাইট 6 যদি মই 3 ৰে কাটো কিমান পাই যাব দুবাৰ তো কি বাকি থাকিলে 4 পূৰণ 2 8 আৰু ইয়াতে কিমান থাকিলে 6 6 গুণ 36 আৰু পাইটো আমি পূৰণ নকৰো পাইটো একে নিচিনাকৈ থাকক কাৰণ ইয়াতে পাই আছে ৰাইট এখিনি পূৰণ কৰিলে কিমান হ'বগে 8 6 গুণ 48 8 3 গুণ 24 4 28 288 পাই কোৱেশ্চন নম্বৰ 40 70 to 85 85 to 100 শ্ৰেণী বিভাগ দুটাৰ কোনটো ভাগত 85 টো থাকিব 85 টো চোৱা ইয়াতে তোমাৰ আপাৰ লিমিটত আছে আৰু ইয়াতে কি হৈছে লোৱাৰ লিমিটত যেতিয়া এনেকুৱা মান থাকে তেতিয়া আমি সদায় কি কৰো পিছৰ শ্ৰেণীটো ধৰো অৰ্থাৎ 85 to 100 ৰ ভিতৰত ধৰিম আমি এই মানটো হৈ গ'ল কোৱেশ্চন নম্বৰ 41 আমাক এটা তথ্যৰাজি দিয়া আছে এই তথ্যৰাজিৰ কি হয় ইয়াৰ পৰা ইয়ালে প্ৰসাৰ আমাক কি দিয়া আছে 39 তেন্তে x ৰ মান কিমান হ'ব আমাক সুধিছে এতিয়া চোৱা যেতিয়া কোনো এক তথ্যৰাজি আমাক দিয়া থাকে তেতিয়া আমি নিৰ্দিষ্ট হ'ব লাগিব যে x টো তোমাৰ এই তথ্যখিনিতকৈ ডাঙৰ হয় নে সৰু হয় যদি মই ধৰি লওঁ x2 কি হয় সবচে ডাঙৰ সংখ্যা ম্যাক্সিমাম আৰু
তেতিয়াহ'লে যেটো প্ৰসাৰ হয় প্ৰসাৰটো আমি কেনেকৈ উলাও আটাইতকৈ ডাঙৰ মানটোৰ পৰা আটাইতকৈ সৰু মানটো বিয়োগ কৰোঁ মেক্সৰ পৰা মিনিমামটো বিয়োগ কৰি দিওঁ দিলে আমি কি পাওঁ প্ৰসাৰ বা ৰেঞ্জটো পাওঁ হয়নে এতিয়া যদি x টো ম্যাক্সিমাম বুলি ধৰো তেতিয়াহ'লে তুমি এনেকৈ লিখিব পাৰা x মাইনাস সবচে সৰু সংখ্যা কি আছিল 9 আৰু এটো মাইনাস কৰিলে আমি কি পাওঁ 39 পাওঁ বুলি আমাৰ অলৰেডি দিয়া আছে তো যদি কৰো তেতিয়াহ'লে x ৰ মানটো কিমান হ'ব x is equal to 39 plus 9 48 কিন্তু যেহেতু আমাৰ 48 টো অপচনত নাই গতিকে আমি x ম্যাক্সিমাম ধৰিলে উত্তৰটো নোলায় ধৰি ললো x টো তোমাৰ মিনিমাম হয় x টো মিনিমাম যদি x টো মিনিমাম হয় তেতিয়াহ'লে ম্যাক্সিমাম মানটো কিমান হ'বগে 46 এটা মই কৰিব লাগিব কি 46 মাইনাস x টো যেহেতু মই গুটিকে সৰু ধৰি লৈছিলো গতিকে 46 minus x is equal to ৰেঞ্জ টো আমাক কিমান দিছিল 39 ৰাইট এতিয়া minus x আছে ইয়াক যদি মই কোফালে পঠাই দিও ই কি হৈ যাব plus x লেফট হ্যান্ড সাইডত অলৰেডি 46 আছে ৰাইট হ্যান্ড সাইডত 39 প্লাসত আছিল ইয়াক যদি মই ইটো সাইডে আনো তেতিয়া কি হৈ যাব minus 39 46 ৰ পৰা যদি মই minus 39 কৰো তেতিয়াহলে কিমান হ'বগে 7 is equal to আমি কিমান পালো x অৰ্থাৎ শুদ্ধ অপচনটো আমাৰ হ'বগে d কোৱেশ্চন নম্বৰ 42 এটা বাৰম্বাৰ বহুভুজ অঙ্কন কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় শ্ৰেণীটোৰ বাৰম্বাৰতা আৰু শ্ৰেণীটোৰ মধ্যমান তোমালোকে যেতিয়া বাৰম্বাৰ বহুভুজ আঁকা তেতিয়া যেটো শ্ৰেণী অন্তৰাল থাকে তাৰ আমি কি কৰো মাজৰ পইণ্টটো লওঁ হয়নে যাতে আমি এনেকৈ আঁকিব পাৰো ৰাইট কোৱেশ্চন নম্বৰ 43 দুটা মুদ্ৰা একেলগে টস কৰিলে অতি বেছি এটো এটমষ্ট মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব এতিয়া যদি আমি দুটা মুদ্ৰা একেলগে টস কৰো তেতিয়া হয় দুটাতে হেড আহিব নহলে প্ৰথমটোত হেড দ্বিতীয়টোত টেইল প্ৰথমটোত টেইল দ্বিতীয়টোত হেড বা দুটাতে টেইল আহিব অৰ্থাৎ এই চাৰিটা পসিবিলিটি আছে এটা তোমাৰ ইয়াতে কৈছে যে অতি বেছি দুটা মুণ্ড বুলি কৈছে অতি বেছি দুটা মানে দুটাতকৈ বেছি সৰি অতি বেছি এটা অৰ্থাৎ এটাতকৈ বেছি মুণ্ড পৰিব নোৱাৰে এটাতকৈ বেছি মুণ্ড পৰিব নোৱাৰে অৰ্থাৎ এই যেটো পসিবিলিটি এটো হ'ব নোৱাৰে তো বাকি কি থাকিলে এই তিনিটাৰ যিকোনো হ'ব পাৰে কিন্তু হেড দুটা পৰিব নোৱাৰে অৰ্থাৎ এই দুটা টেইল পৰিলে আপত্তি নাই এটা হেড পৰিলে কথা নাই ইয়াতে হেড টেইল এনেকৈ পৰিলে আপত্তি নাই অৰ্থাৎ টোটাল পসিবিলিটি আমাৰ আছিল চাৰিটা তাৰে ভিতৰত আমি যেটো ঘটনা বিবেচনা কৰি আছো তাৰ কাৰণে মান হৈ গল তিনিটা গতিকে শুদ্ধ অপচনটো হ'বগে 3/4 কোৱেশ্চন নম্বৰ 44 এটা লুডু গুটি 300 বাৰ মাৰি পোৱা ফলাফলসমূহ আমাক দিয়া আছে এই প্ৰশ্নটো সুধিছে কি যে এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হয় সুধিছে লুডু গুটিটো থকা যুগ্ম সংখ্যা কেইটা হ'ল 2 4 আৰু 6 তে 2 কিমান বাৰ পাইছিলো 60 বাৰ 4 কিমান বাৰ পাইছিলো 53 দুটা যোগ কৰিলো 113 6 কিমান বাৰ পাইছিলো 30 এটো যোগ কৰিলো ইয়াৰ লগত টোটাল হৈ গল তোমাৰ 143 এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা আমাক সুধিছে গতিকে আমি কি কৰিম আমি এনেকৈ লিখিব পাৰো 143 কিমানৰ ভিতৰত টোটাল কিমান আছিল 300 ৰ ভিতৰত হয়নে এটি যেহেতু ইয়াত পইণ্টত দিয়া আছে গতিকে আমি হৰণ কৰি চাব লাগিব এখিনি যদি আমি হৰণ কৰো 143 ডিভাইডেড বাই 300 আছে মই এটা 3 বুলি লৈ ললো 3 এ যদি মই হৰণ কৰো 4 3 গুণ তোমাৰ 12 2 3 7 3 গুণ 21 বাকি থাকিলে 2 দশমিক দি দিলো 6 3 গুণ 18 ওকে তো এনেকে 6666 আহি থাকিব তো আমি এনেকৈ লিখিব পাৰো তো আমি লিখিব পাৰো 47.7 ৰাইট 47.7 এটা যেহেতু মই ইয়াতে 3 ৰে হৰণ কৰি আছিলো হয়নে কিন্তু ইয়াতে কিমান আছিল 300 গতিকে মই দশমিকটো আৰু দুঘৰ আগুৱাই দিব লাগিব অৰ্থাৎ ইয়াৰ মানটো হ'ব 0.477 ৰাইট তে শুদ্ধ অপচনটো কি হ'বগে এ কোৱেশ্চন নম্বৰ 45 এটা নিৰ্দিষ্ট দিনত এটা ট্ৰেক অতিক্ৰম কৰা গাড়ীৰ সংখ্যা আমাক দিয়া আছে এটা দুচকীয়া বাহন আমাক কিমান দিয়া আছে 52 তিনিচকীয়া আছে 71 আৰু চাৰিচকীয়া আছে 77 খন হেদিনা ট্ৰেক অতিক্ৰম কৰা এখন দুচকীয়া বাহনৰ সম্ভাৱিতা কিমান টোটাল গাড়ী কিমানখন আছিল টোটাল গাড়ী আছিল আমাৰ 52 plus 71 plus 76 77 52 plus 71 কৰিলে কিমান হ'বগে 1 2 3 তাৰ লগত আকৌ 77 প্লাস কৰা 200 তো 200 ৰ ভিতৰত দুচকীয়া বাহন কিমানখন আছিল 52 খন অৰ্থাৎ 52 upon 200 ৰাইট তো 2 ৰে যদি মই কাটো কিমান বাৰ যাব 26 বাৰ আৰু তলত যেহেতু দুটা শূন্য আছে গতিকে মই দশমিকটো আগুৱাই দিব লাগিব দুঘৰ গতিকে এটো কিমান হ'ব 0.26 তো আশা কৰো তোমালোকে ভিডিওটো চাই উপকৃত হৈছা যদি ইয়াৰ পিছৰ প্ৰশ্নকেইটাৰ সমাধান তোমালোকক লাগে তো কি কৰিবা তোমালোকে কমেন্ট বক্সত গৈ লিখিবা যে এখিনি সমাধান তোমালোকক লাগে আৰু যদি কিবা বুজি নোপোৱা আছে তেতিয়াহলে কমেন্ট বক্সত লিখিব পাৰা ওকে থ্যাংক ইউ এভৰিওয়ান